আছে কেনেকা প্ৰব্লেমছ আহে আমি কেনেকুৱা আমি নিজৰ বিজনেস কিটা আগলৈ লৈ যাব পাৰো কেনেকুৱা আমি লোকেল ফৰ ভোকেল যাম কেনেকা আমি মাৰ্কেটটো অকল নিজৰ ডিস্ট্ৰিক্ট নহয় গুটি অসমত গুটি নৰ্থ ইষ্টত আমি কেনেকুৱা আমি বিজনেসটো লৈ যাব পাৰো তাকে লৈ কিনে আজি মই এই টপিকটো মই আপোনালোকক অলপ ব্ৰিফ কৰিম বুলি ভাবি মই বিচাৰিছো আৰু let me introduce myself first বহুতে সাকে মোক চিনি নাপায় মোৰ নাম ৰাজীৱ মাঝি হয় বেসিক্যালি মই ডিব্ৰুগড়ৰ হয় but since from last 10 years মই মুম্বাইত আছো মুম্বাইত মোৰ হৰুৰা বিজনেস নিজৰ ব্যৱসায় কৰি আছো মই ইয়াতে মই নিজৰ মাস্টাৰ ডিগ্ৰী কৰি কিনে মই চাকৰি কৰি আছিলো কোটাক বেংকত তাৰ পাছত মই নিজৰ ব্যৱসায় ষ্টাৰ্ট কৰিলো আৰু মই এতিয়া এই মুহূৰ্তত মোৰ নিজৰ দুটা অফিস আছে মই বহুত ধুনিয়াকে বিজনেসটো লৈ গৈ আছো আৰু মোৰ যেতিয়া মই বিজনেসটো যেটা চলাই আছো মই দেখো কি আমাৰ অসমতো বহুত ডাঙৰ অপৰচুনিটি আছে কিন্তু আমাৰ লৰা ছোৱালী সকল হে উলাই নাহে হে এক্সপোজাৰটো নেপায় তো হে গুটেই এক্সপোজাৰ খিনি কি আছে মই আজি আপোনালোকক মই হে গুটেই খিনি কৰিব কাৰণে উলাই নাহে বহুতে ভাবে কি মই ব্যৱসায় কৰিলে আমি কি বিজনেস কৰো কেতিয়াবা বেলেগ মানুহক দেখি কিনে বহুতে ভাবে হে মানুহজন দেখোন ইমান ধুনিয়া ব্যৱসায় কৰি আছে বিজনেস কৰি আছে আমি হেনেকা কিয় কৰিব পৰা নাই বহুতে ভাবে কথাটো বহুতে ভাবে কি আমি যদি বিজনেস কৰিম কোনটো প্ৰডাক্ট লৈ কিনে কৰিম কেনেকুৱা বেচিম কোনটো মাৰ্কেট হয় আৰু যদি বিজনেসটো যদি কৰিব যাও যদি বিজনেসটো লছ হৈ গলে আমি তো ডুবি যাম হেনেকুৱা থিংকিং সবৰে আহে তো হে থিংকিং কিটা মই আজি এড্ৰেছ কৰিব বিচাৰো আপোনালোকক হে থিংকিং কিটা ভাবা আপোনালোকে ৰাইট হয় এজ এ হিউম্যান বি সবৰে হে থিংকিংটো আহিব এজ এ মিডল ক্লাস ফ্যামিলি এজ এ অলপ গৰীব দুখীয়া ফ্যামিলি আমি এই কথাটো সদায় ভাবো কাৰণ আমাৰ ইনকামটো হেনেকুৱা নহয় আমি যদি 2 লাখ টকা 3 লাখ টকা যদি বিজনেসত লগাই দিও আমাৰ হেৰি ৰিকভাৰ কৰি লব পাৰো আমি এটা সিস্টেমেটিক লাইফ এটা আমি চলাই আছো আমাৰ নিজৰ লাইফত হেতু কাৰণে আমি কিবা এটা ডিসিজন লব গলে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী সকলে বহুত ভাবি চিন্তি লয় তো হে মই আপোনালোকক আজি পিপিটি এটা বনাইছো হে পিপিটিটো মই আজি শেয়াৰ কৰো আপোনালোকে হে পিপিটিটো চাওক আৰু তাৰ ওপৰত মই আপোনালোকক এক্সপ্লেইন কৰিম ওয়ান বাই ওয়ান কেনেকুৱা আপুনি বিজনেসত আহিব পাৰে আৰু কি বিজনেস আপুনি কৰিব বিচাৰে অসমত আৰু হে বিজনেস কিটা আপোনালোকক কেনেকুৱা আপুনি আগলৈ লৈ যাব পাৰে আহক মই পিপিটিটো আপোনালোকক দেখাও আমাৰ পিপিটিটো আমাৰ এইটো এন্টাৰপ্ৰেনাৰশিপ সেমিনাৰ যোনটো মই কলো এইটো বিশেষ একো নহয় এইটো বিশেষ এটা ভেঞ্চাৰ হয় যি সকল মানুহে কিবা ব্যৱসায় কৰে হেকল মানুহক আমি এন্টাৰপ্ৰেনাৰ বলো এন্টাৰপ্ৰেনাৰশিপৰ ওপৰত জানিলে মই আপোনালোকক কিছুমান সাকসেস ষ্টৰী কম আজি বহুত মানুহে ব্যৱসায়ত আহে বহুতে ফেইল হৈ যায় বহুতে সাকসেস হয় আপোনালোকে সবে শুনিছে থাকে কেএফসি ব্ৰ্যান্ডটো আপোনালোকে সবে শুনিছে থাকে এই কেএফসি ব্ৰ্যান্ডটো আপোনাৰ সাকসেস ষ্টৰীটো জানে নে এই মানুহজন 65 ইয়াৰ্ছত এই বিজনেসটো ষ্টাৰ্ট কৰিছিল এই মানুহজন যেতিয়া ষ্টাৰ্ট কৰিছিল এই বিজনেসটো সেই তেতিয়া 65 ইয়াৰ্স এজ আছিল তাৰ আগলৈকে এই মানুহজনৰ একো লাইফৰ একো মোটিভ নাছিল সেই মানুহজনে 12 বছৰত নিজৰ মাক দেউতাকক হেৰালে তাৰপিছত নিজৰ গোটেই ফ্যামিলিটো চলাবৰ কাৰণে গোটেই নিজৰ ওপৰত আহি গল বিয়া পাতা পাছত নিজৰ ওয়াইফে এই মানুহজনক এৰি কিনে গুচি গল তাৰপিছত ডিফাৰেন্ট জবছত ট্ৰাই কৰিলে কিন্তু এই মানুহজন সাকসেস হ'ব পৰা নাছিল কিন্তু এই মানুহজন হাৰ মানা নাছিল এই কেএফসি যোনজন মানুহজন হয় এই মানুহজনে হয় হাৰ মানা নাছিল 65 ইয়াৰ্সত এই মানুহজনে ফ্ৰাইড চিকেনৰ বিজনেস এটা ষ্টাৰ্ট কৰিছিল এই ফ্ৰাইড চিকেনৰ বিজনেস ষ্টাৰ্ট কৰি কিনে আজি গোটেই ওয়াৰ্ল্ডত 118 কোম্পানীজত আজি কেএফসি বিক্ৰী হয় তো ভাবক আজি এই কোম্পানীৰ যোনটো মাৰ্কেট ভ্যালু হয় more than 50,000 crore মাৰ্কেট ভ্যালু হয় আজি এই কোম্পানী আপোনালোকে এই মানুহজনক আপোনালোকে সাকে কিছুমানে দেখিছে কিছুমানে দেখা নাই এই মানুহজনৰ নাম জেক মা হয় ওয়ান অফ দা ৰিচেষ্ট পারসন ইন দা ওয়ার্ল্ড এই alibaba.com টো এই মানুহজনৰ হয় আপোনালোকে জানে নে এই মানুহজনে কিমান ষ্ট্ৰাগল কৰি কিনে নিজৰ বিজনেস ষ্টাৰ্ট কৰিছে এই কেএফসি কোম্পানীটো যেতিয়া চাইনাত আছিল এই মানুহজন চাইনাৰ হয় এই কেএফসি কোম্পানীটো যেতিয়া চাইনাত আহিছিল এই মানুহজন ইন্টাৰভিউ দিব গৈছিল টোটাল 24 জন স্টুডেন্ট 24 জন ক্যান্ডিডেটে এই কেএফসি কোম্পানীটো ইন্টাৰভিউ দিব গৈছিল আৰু তাত 23 জন সিলেক্ট হৈছিল অকল এজন মানুহ ৰিজেক্ট হৈছিল সেইজন এই মানুহজন হয় কিন্তু আজি সব এই মানুহজন 1 লাখ কৰোৰতকৈ অধিক মাৰ্কেট ভ্যালু আজি এই মানুহজনৰ এই alibaba.com হয় তো সবে হেনেকা বিজনেস ষ্টাৰ্ট কৰে হেনেকা নহয় আমি যেনেকা চাও কি কোনোবা আজি মুকেশ আম্বানী আপোনালোকে সবে ভাবিব পাৰে মুকেশ আম্বানী ইমান ধনী মানুহ ইমান লাক্সাৰি লাইফ আছে তাৰ পাছত সেই লাক্সাৰি লাইফটো আনিবৰ কাৰণে সিহঁতৰ বেকৱাৰ্ডত বহুত ডাঙৰ এটা ষ্ট্ৰাগল আছে আজি মই আপোনালোকক বহুত হেনেকা এক্সাম্পল দিব পাৰো বাট কিছুমান আননোন ফেস হয় সেইকাৰণে মই এক্সাম্পল দিয়া নাই তো সাকসেস ষ্টৰী নহয় আজি এই মানুহজনৰ নাম সুদীপ দত্ত হয় এই মানুহজন কলকাতাৰ মানুহ হয় এই মানুহজন আহিছিল আপোনাৰ মুম্বাইলৈ এট দা এজ অফ 16 এই মানুহজন যেতিয়া আহিছিল ফ্যাক্টৰীত জব কৰিছিল ফ্যাক্টৰীত আপোনাৰ পেকেজিং কৰিছিল ফ্যাক্টৰীত আপোনাৰ লোডিংৰ জব কৰিছিল তো এক সময়ত সেই সব জব কৰা মানুহ পাছত আজি এই মানুহজনৰ 2000 crore কোম্পানী আছে তো হেনেকুৱা এভৰি আমি যেনেকা দেখো
আমাৰ যেনেকা 5টা আঙুলি যেনেকা সমান নহয়, সব মানুহৰ ব্ৰেইন সমান নহয়। বহুতো মানুহ এনেকা বিজনেছ ষ্টাৰ্ট কৰে, বিজনেছ ফেইল হৈ যায়। কিন্তু এটা মোষ্ট ইম্পৰ্টেণ্ট আমাৰ লাইফত হয় কি আমি কেনেকুৱা সেই ফেইলিয়াৰটো লওঁ, আমি সেই ফেইলিয়াৰটো লৈ কিনে আমি কেনেকা আগবাঢ়ো, সেইটো চবতকৈ ডাঙৰ কথা। যদি আপোনালোকে বিজনেছ কৰিম বুলি ভাবে, আপোনালোকে যদি বিজনেছ কৰিম বুলি ভাবে কৰিব পৰা নাই, মোৰ হিচাপত আপোনালোকে বিজনেছ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰক। আপোনালোকে নিজৰ মটিভটো আপোনালোকে ক্লিয়াৰ কৰক, নিজৰ ভিজনটো ক্লিয়াৰ কৰক, আমি এই বিজনেছটো কৰিম। আপোনালোকে বেলেগক যদি চাই আছে, বেলেগক চাই কিনে কথা পাতি থাকিলে নহব। আজি জানো বহুত মানুহে ওলাই বিজনেছ কৰিবৰ কাৰণে, বহুত ডিফিকাল্টিছ আহে আৰু পাছত হাৰ মানি কিনে বহি যায়। কিন্তু মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, অনুৰোধ কৰোঁ কি আপোনালোকে হাৰ নেমানিব। কাৰণ আপোনালোকে যদি বেলেগ কোম্পানীত যদি চাকৰি কৰে, আপোনালোকৰ মেহনতত সেই চাকৰিজনে গ্ৰ' কৰে, গোটেই প্ৰফিটজন সেই কোম্পানীটোৱে কমায়। আপোনাক হাৰ্ডলি কিবা এটা চেলাৰী, কিবা এটা পইচা পায় আপোনালোকে। সেইকাৰণে আপোনালোকক মই কৈছো, অসমত বহুত ডাঙৰ অপৰচুনিটি আছে। আপোনালোকে ভাবক নিজৰ মনত কি আমি কেনেকৈ আমি বিজনেছ আমি আগবঢ়াই কিনে লৈ যাব পাৰোঁ, কেনেকৈ বিজনেছ কৰোঁ। তাৰ কাৰণে বহুত প্ৰচেছ আছে, বহুত বস্তু আপোনালোকে এনালাইজ কৰিব লাগিব। সেই এনালাইজখিনি আজি কি কৰিব লাগিব, মই আপোনালোকক আজি সেইখিনি জনাব বিচাৰোঁ। ইয়াৰ ওপৰত আৰু মই কথা কম, কাৰণ আমাৰ যেনেকৈ 5টা আঙুলি সমান নহয়, চবৰ ব্ৰেইন সমান নহয়। বহুত ল'ৰা ছোৱালী 22 বছৰত আপোনাৰ গ্ৰেজুৱেট হৈ যায়, কিন্তু চাকৰি পাবৰ কাৰণে আৰু 5 বছৰ ষ্ট্ৰাগল কৰিব লাগে। কিন্তু আমি এনেকুৱাও ল'ৰা ছোৱালী দেখিছো যোনে গ্ৰেজুৱেশ্যন নকৰি কিনে আজি 50-60 হাজাৰ টকা কমাই আছে। আমি এনেকুৱা দেখিছো বহুত মানুহ 25 বছৰত CEO বনি যায়, কিছুমানে 50 বছৰত CEO বনে। বহুত মানুহে আমি দেখিছো কি আপোনাৰ 30 বছৰত বিয়া পাতিলে ল'ৰা ছোৱালী হৈ যায়, বহুত মানুহে 50 বছৰত বিয়া পাতে। তো ইটছ নট লাইক দেট। আজি KFC যোনজন মানুহ আজি ফাউণ্ডাৰ হয়, KFC ফাউণ্ডাৰে আজি এই মানুহজন ফাউণ্ডাৰ 65 ইয়াৰ্ছত আপোনাৰ বিজনেছ ষ্টাৰ্ট কৰিছিলে। কিন্তু আমি আজি ইমান য়ং হয়, আমি ইমান দৌৰিব পাৰোঁ, তথাপি আমি বিজনেছ ষ্টাৰ্ট কৰা নাই। আমি দেখিব পাইছো অবামা যোনজন আমাৰ আমেৰিকাৰ প্ৰেচিডেণ্ট হয়, 55 ইয়াৰ্ছ অফ ৰিটায়াৰমেণ্ট লৈ লৈছে, কিন্তু ডোনাল্ড ট্ৰাম্পে 70 ইয়াৰ্ছত আমাৰ ষ্টাৰ্ট কৰিছে। সেনেকুৱাই আমি যদি দেখিব যাওঁ, আমি যদি দেখো আমাৰ চবৰ লাইফত এটা টাইম থাকে। আমি সেনেকা নহয় কি আমি টাইমত পিছ পৰি গৈছো, চবে নিজৰ টাইমৰ হিচাপে গ্ৰ' কৰে। তো সেইটো আপোনালোকে ভাবিব লাগিব কি আমাৰ টাইমটো এতিয়ালৈকে অহা নাই। তো সেনেকুৱা নহয় কি আপোনালোকে বহি থাকিলে আপোনালোকৰ টাইমটো আহিব। ইউ হেভ টু ৱৰ্ক, আপোনালোকে এইটো হাৰ্ড ৱৰ্ক কৰিব লাগিব, সেই কামখিনি কৰিব লাগিব, তেতিয়াহে আহিব টাইমটো। তো এইখিনি অলপ ব্ৰিফ ডেছক্ৰিপশ্যন হ'ল। লাষ্টলৈকে মই আপোনালোকক গোটেই প্ৰচেছখিনি মই বুজাই দিম কেনেকৈ কৰিব লাগে। এণ্টাৰপ্ৰেনাৰশ্বিপটো মই কি ক'লো, এণ্টাৰপ্ৰেনাৰশ্বিপ এটা চিম্পল বিজনেছ হয়। ইয়াৰ ইম্পৰ্টেঞ্চ কি হয়? ইয়াৰ ইম্পৰ্টেঞ্চ অসমত বহুত আছে। কাৰণ অসমত মোৰ দেন 80-85% যোনখিনি বস্তু আমি বাহিৰৰ পৰা আনো। আমাৰ অসমত ইমান ধুনীয়া নেচাৰ আছে, ইমান ধুনীয়া এনভাইৰনমেণ্ট আছে, ইমান ধুনীয়া গোটেই ৰ' মেটেৰিয়েলছ আছে, তথাপি আমি অসমত হাৰ্ডলি কিছুমান এণ্টাৰপ্ৰেনাৰ্ছ আছে। আজি মুম্বাই নিচিনা জেগাত আপুনি যদি যায়, ধাৰাবি বুলি জেগা এটা আছে, ৱৰ্ল্ডৰ চবতকৈ ডাঙৰ আপোনাৰ হেৰি হয়, আপোনাৰ শ্লাম এৰিয়া হয়, য'ত আপোনাৰ ঝপৰপট্টি এৰিয়া হয়। কিন্তু সেই ধাৰাবি এৰিয়াত আপোনালোকে জানে নাই, এজন ঘৰৰ মানুহ হয়, এজন ফেমিলি মানুহ কৰৰপতি হয়। কিয় কৰৰপতি হয়? শ্লামত থাকে। কাৰণ সেইসকলে নিজৰ জেগাতে সেইসকলে বিজনেছ কৰি আছে। কিছুমানে জিন্সৰ বিজনেছ কৰি আছে, কিছুমানে নোট বলটো বনাই আছে, কিছুমানে ঝাড়ু বনাই আছে, কিছুমানে ষ্টীলৰ প্লেট বনাই আছে। তো সেই চব ব্যৱসায় কৰি আছে এইসব মানুহে। এণ্টাৰপ্ৰেনাৰশ্বিপ আপোনালোকে যদি ব্যৱসায় কৰিব গ'লে আপোনালোকক কি চাব লাগিব? চবতকৈ বেছি ইম্পৰ্টেণ্ট হৈ গ'ল আপোনাৰ ইনোভেশ্যন। কিবা এনেকুৱা এটা বস্তু চাব লাগিব যোনটো নতুন হয় মাৰ্কেটত, বা পুৰণা হয় বাট সেইটো আমি নতুন কৰি কিনে কেনেকৈ আমি বেচিব পাৰোঁ। আপোনাৰ নলেজটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে নলেজ গেদাৰ কৰিব লাগিব। আৰু লগতে যদি আপোনালোকে বিজনেছ যদি অকলে কৰিব নোৱাৰে, কাৰণ অকলে আজিকালি বিজনেছ কৰা বহুত ডিফিকাল্ট হৈ যায়। বিজনেছ কৰিবৰ কাৰণে নিজৰ টিম লাগে, এটা ভাল টিম লাগে, যোনটো টিমক লৈ কিনে আপোনালোকে গোটেই বিজনেছটো আপোনালোকে আগলৈ লৈ যাব। সেই টিমত মানুহে ডিফাৰেণ্ট প্ৰফাইলত কাম কৰিব। কিছুমানে চেলছৰ প্ৰফাইল কাম কৰিব, কিছুমান বিজনেছ ডেভেলপমেণ্টত কাম কৰিব, কিছুমান অপাৰেশ্যনত কাম কৰিব। যদি আপোনালোকে ভাবে মই অকলে চব কামখিনি কৰিম, তো সেইটো বহুত ভুল ধাৰণা হয়। সেই ধাৰণাটো আপোনালোকে চেঞ্জ কৰিব লাগিব। আৰু এটা লিডাৰশ্বিপ কোৱালিটি এটা আনিব লাগিব আমাৰ। যিসকল মানুহে অলপ লিডাৰশ্বিপ কোৱালিটি থাকে নিজৰ লগত, সেইসকল মানুহক মই কওঁ আপোনালোকৰ বিজনেছত আহক। চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট আপোনাৰ এইটো হৈ যায় ৰিস্ক। আমাৰ গাঁৱৰ মানুহে কিয় বিজনেছ কৰিব নোৱাৰে? কাৰণ ৰিস্ক ফেক্টৰটো বহুত ডাঙৰ হয়। ভাবে যদি মই 5 লাখ টকা দিওঁ, যদি কালি ডুবি যায়, তো সেইটো কাৰণে আমাৰ মানুহে ওলাই নাহে। নাও নেক্সট কি হয়? আমাৰ বেছিক থিংছ টু ৰিমেম্বাৰ, যোনখিনি স্মল থিংছ, যোনখিনি স্মল বস্তু হয়, যোনখিনি আমি বিজনেছ কৰিবৰ কাৰণে আমি সদায় মনত থ'ব লাগিব। আমি বহুতো ভুল কাম কৰোঁ, সেই ভুলটো আমি কৰিব নালাগে। কাৰণ চবতকৈ বেছি আমি এম্বিশ্যনটো, আমাৰ ভিজনটো, আমাৰ এম্বিশ্যনটো আমি ক্লিয়াৰ হ'ব লাগিব, নলেজ লাগিব, স্কিল লাগিব, তাৰ পিছতহে মানুহ ছাকচেছ হয়। ডাইৰেক্টলি যদি আমি দেখো আমি এটা চিৰিৰ পৰা ডিৰেক্টলি 10 নম্বৰ চিৰিত আমি জাম্প কৰিব নোৱাৰো, চিৰিটো ষ্টেপ বাই ষ্টেপ যায়। তো সেনেকুৱা আমি ষ্টেপ বাই ষ্টেপ যাব লাগিব। নাও আমি এণ্টাৰপ্ৰেনাৰশ্বিপৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু কি হয়? আইডিয়া। আমাৰ আইডিয়া পাছত আমাৰ আহিছে ভিজন। এই ভিজনটো আমাৰ মানুহৰ মাজত এটা ভিজন এটা হ'ব লাগিব। সেই ভিজনটো কি হ'ব লাগিব? আমি কি বিজনেছ কৰিম, কোনটো এৰিয়াত কৰিম, কোনটো মাৰ্কেট ল'ম। তাৰ পাছত আহিছে আপোনাৰ লোকেশ্যন। লোকেশ্যন বহুত ডাঙৰ এটা মেটাৰ কৰে। আপোনাৰ যদি লোকেশ্যন যদি ভাল নহয়, তেনেহ'লে আপোনাৰ বিজনেছ কেতিয়াও আপোনাৰ ছাকচেছফুল নহ'ব। আপোনাৰ যদি পকৰি দোকান এটা যদি আমাৰ যদি ভাল লোকেশ্যনত থাকে, ভাল পকৰি চিঙৰাৰ দোকান যদি বজাৰ এৰিয়াত থাকে, তো তাৰ দিনত কমনি নাই কমা 1000 টকা হয়। কিন্তু সেইটো পকৰি দোকান যদি মই গাঁও এৰিয়াত বহাওঁ, য'ত মানুহ বহুত কম আছে, কিন্তু সেইটো পকৰি চিঙৰাৰ দোকান দিনত হাৰ্ডলি 200 টকা 150 টকা পইচা কমাব। তো সেইকাৰণে লোকেশ্যনটো বহুত ইম্পৰ্টেণ্ট। লগতে আপোনাৰ মাৰ্কেটিং, আজিৰ দিনত য'ত দিকতা হে সেইটো বিকে, বিকতা হে। তো মাৰ্কেটিং ষ্ট্ৰেটেজি এটা বনোৱা এটা বহুত ইম্পৰ্টেণ্ট হয়। তো ষ্ট্ৰেটেজিটো বনোৱা, মাৰ্কেটিং বনোৱা, ষ্ট্ৰেটেজি বনোৱা, এটা টাৰ্গেট এটা লোৱা। সেই আমাৰ টাৰ্গেট কাষ্টমাৰ কি হয়, আমি কোনটো মাৰ্কেটত গৈ কিনে বেচো, কোনটো ডিষ্ট্ৰিক্টত বেচিম, কোনটো ষ্টেটত বেচিম। তো এই সব বহুত ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ বিজনেছৰ কাৰণে। নাও লেটছ কাম টু দ্য নেক্সট পইণ্ট।
নাও এটা আমি মেইন পইণ্টত আহিলো MSME ঠিক আছে আমাৰ ইণ্ডাষ্ট্ৰীত আমাৰ যেতিয়া গোটেই দুনিয়াখন চাওঁ গোটেই আমি ইণ্ডিয়াখন চাওঁ গোটেই আমাৰ যেতিয়া ইণ্ডাষ্ট্ৰীখন চাওঁ দেয়াৰ আৰ টু টাইপছ অফ ইণ্ডাষ্ট্ৰী এটা MSME আহি যায় আৰু এটা আপোনাৰ লাৰ্জ স্কেল আহি যায় MSME যোনখিনি সৰু সুৰা বিজনেছ হয় যেনেকা সৰু সুৰা বিজনেছ সৰু ইনভেষ্টমেণ্ট বিজনেছ হয় এইটো এনেকা সৰু বিজনেছ হয় লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী যিসকল ডাঙৰ গাড়ী বনায় ডাঙৰ মটৰ আপোনালোকৰ ডাঙৰ কেমিকেল ইণ্ডাষ্ট্ৰী হৈ গ'ল ফ্ৰিজ বনায় ডাঙৰ কেমিকেল প্লান্ট হৈ গ'ল ডাঙৰ আপোনাৰ সোলাৰ পেনেল প্লান্ট হৈ গ'ল কনষ্ট্ৰাকশ্যন কোম্পানী হৈ গ'ল তো দিজ আৰ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী তো দেয়াৰ আৰ টু টাইপছ অফ ইণ্ডাষ্ট্ৰী এটা MSME হৈ গ'ল এটা লাৰ্জ স্কেল হৈ গ'ল তো আজি যোনটো আমি ফ'কাছ কৰিম সেইটো MSME হয় MSME কি হয় MSME যোনটো হয় মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ আমাৰ মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ যোনটো হয় সেইটো আমি গাঁৱত হৈ গ'ল আমি ঘৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰিম আমি চহৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰিম আমি নিজৰ ক'ৰবাত আমি গোট বনাই কিনে ষ্টাৰ্ট কৰিব পাৰিম আমি সিংগল আমি নিজে অকলে সোল প্ৰপাৰ্টাৰশ্বিপ নিজে ষ্টাৰ্ট কৰিব পাৰিম নিজে সোল ওনাৰ হৈ কিনে ষ্টাৰ্ট কৰিব পাৰিম আমি পাৰ্টনাৰশ্বিপ বনি কিনে ষ্টাৰ্ট কৰিব পাৰিম আমি LLP কোম্পানী ফৰ্ম কৰি কিনে ষ্টাৰ্ট কৰিব পাৰিম এই MSME টো তাৰপাছত আমি ইয়াত দেখিছো ইয়াৰ অপৰচুনিটিজ কি আছে MSMEৰ বহুত ডাঙৰ অপৰচুনিটি আছে আমাৰ অসমত তাৰ ইম্পৰ্টেন্সটো বহুত বেছি যেতিয়া MSME যেতিয়া এটা এষ্টাব্লিছ হয় কিছুমান যিকোনো ষ্টেটত যিকোনো আপোনাৰ কাণ্ট্ৰিত সেই কাণ্ট্ৰিটো অট'মেটিকলি গ্ৰ' কৰে আপোনালোকে জানেনে গোটেই ইণ্ডিয়াত 6 কৰোৰ MSME আছে আমাৰ অসমত কিমান আছে আমাৰ অসমত হাৰ্ডলি কিছুমান আছে আমি গন্তি কৰি কিনে ওলাব পাৰিম আমি কাউণ্ট কৰি কিনে ওলাব পাৰিম কি অসমত MSME কিমান আছে আজি মুম্বাই নিচিনা দিল্লী নিচিনা বেংগলোৰ নিচিনা জাগাত কোটি MSME আছে মানে ইমান মানে 50 লাখ 60 লাখ এনেকুৱা MSME আছে মানে ইমান সৰু ইণ্ডাষ্ট্ৰী কিছুমানে ছাতি বনাই আছে কিছুমানে প্লাষ্টিক বটল বনাই আছে কিছুমানে আপোনাৰ চেণ্ডেল বনাই আছে জোতা বনাই আছে মোজা বনাই আছে কিছুমানে আপোনাৰ প্লেট বনাই আছে সো দিস অল কোম্পানীজ কাম ইনটু MSME সেক্টৰ ইয়াৰ ইম্পৰ্টেন্স অসমৰ যদি আমি পইণ্ট অফ ভিউ চাওঁ অসমত আমি more than 90% বস্তু আমি বাহিৰৰ পৰা আনো তো কিয়নো আমি সেই সব আমি MSME টো আমি নিজে উৎপাদন কৰো আমাৰ নিজৰ মাৰ্কেটটো আমাৰ অসমটো আমাৰ হৈ গ'ল আমাৰ গুৱাহাটীটো হৈ গ'ল আমাৰ গেটৱে অফ আদাৰ নৰ্থ ইষ্ট আমি অসমত যদি আমাৰ মানুহবিলাকে যদি সেল্ফ ৰিলায়েন্ট হয় আমাৰ মানুহসকলে যদি আমাৰ যদি বিজনেছ ষ্টাৰ্ট কৰিব ধৰে আজি অসমখন আজি বহুত ডেভেলপ হৈ গ'লে হয় আজি মুম্বাই ইমান ডেভেলপ কেলে আজি বেংগলোৰ ইমান ডেভেলপ কেলে আজি সাউথত চেন্নাই হৈ গ'ল কইম্বটুৰ হৈ গ'ল কেৰালা ইমান ডেভেলপ কেলে কাৰণ সেই সব ষ্টেটত MSME বহুত ডাঙৰ এটা ৰোল প্লে কৰি আছে MSME অকল আমাৰ এমপ্লয়মেণ্টে নিদিয়ে অকল আপোনাৰ বিজনেছ নিদিব MSME আমাৰ এমপ্লয়মেণ্ট দিব MSME আমাৰ দেশৰ আমাৰ ষ্টেটৰ GDP কন্ট্ৰিবিউশ্যন কৰে কাৰণ MSME এটা আনঅৰ্গানাইজড এটা সেক্টৰ হৈ গ'ল আৰু MSME কাৰণে আমাৰ চৰকাৰৰ পৰা পিনে বহুত ডাঙৰ কিছুমান হেল্প আছে সেই হেল্পখিনিও মই আপোনালোকৰ সেই সহায়খিনিও মই আপোনালোকক পিছলৈ মই আপোনাক বুজাই দিম কোনবিলাক MSME আছে আমাৰ এটা মেনুফেকচাৰিং সেক্টৰ এটা আছে আৰু এটা সাৰ্ভিস সেক্টৰ আছে মনত থব আমাৰ গোটেই ইণ্ডিয়াত গোটেই ৱৰ্ল্ডত তিনটা সেক্টৰ থাকে এটা মেনুফেকচাৰিং সেক্টৰ থাকে যিবিলাক আমি উৎপাদন কৰো মেনুফেকচাৰ কৰো এটা সাৰ্ভিস ইণ্ডাষ্ট্ৰী যোনবিলাক আপোনাৰ বেংক হৈ গ'ল IT সেক্টৰ হৈ গ'ল কল চেণ্টাৰ হৈ গ'ল সেইবিলাক সাৰ্ভিস ইণ্ডাষ্ট্ৰী হৈ গ'ল না MSME আপোনাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী যোনবিলাক 25 লাখৰ তলত ইনভেষ্টমেণ্ট হয় সেইবিলাক আমি মাইক্ৰ MSME বুলি কওঁ মাইক্ৰ স্কেল ইণ্ডাষ্ট্ৰী বুলি কওঁ মাইক্ৰ এণ্টাৰপ্ৰাইজ বুলি কওঁ আৰু যিবিলাক আমাৰ 5 কৰোৰলৈকে আমাৰ যোনবিলাক ইনভেষ্টমেণ্ট হয় সেইবিলাক আমি স্মল স্কেল ইণ্ডাষ্ট্ৰী বুলি কওঁ আৰু যোনবিলাক 10 CR সেইকেইটা মিডিয়াম বা কিন্তু এই যোনটো ৰেট হয় 25 5 CR 10 CR 10 মানে এই ৰেটটো আপোনাৰ কিছুদিনৰ আগত এটা নতুন ৰেটটো এটা বঢ়াই দিলে এটা যোনটো মিডিয়াম ইণ্ডাষ্ট্ৰী হৈ গ'ল মিডিয়াম এণ্টাৰপ্ৰাইজ হৈ গ'ল সেইটো এটা এৰাউণ্ড 150 or 200 কৰোৰলৈকে দি দিছে কাৰণ আমাৰ যিসকল মানুহে ষ্টাৰ্ট কৰিম বুলি ভাবে সেই মানুহসকলক কিছুমান গভৰ্ণমেণ্টৰ স্কিম আছে এইটো উপলব্ধ কৰিব পাৰিব ইউজ কৰিব পাৰিব সেইকাৰণে এই এমাউণ্টটো বঢ়াই দিছে কিন্তু আগৰলৈকে এক মাহৰ আগৰলৈকে এইটো ইমানটো ৰেট আছিলে সেম বস্তু আপোনাৰ সাৰ্ভিস সেক্টৰ যদি আপুনি চাই যিবিলাক 10 লাখতকৈ তলত ইনভেষ্টমেণ্ট কৰে আৰু নিজৰ কোম্পানী ষ্টাৰ্ট কৰে সেটি মাইক্ৰ এণ্টাৰপ্ৰাইজত কৰে যিবিলাকে 2 কৰোৰৰ কৰে সেইটা মিডিয়াম স্মল আৰু যিবিলাকে 5 CR হৈ গ'ল সেটি মিডিয়াম এণ্টাৰপ্ৰাইজ কৰে তো এইটা আমাৰ MSME ডেফিনেশ্যন MSME কেনেকা ইনভেষ্টমেণ্ট হৈ গ'ল এইটো ইমানখিনিয়ে হয় ইমানখিনি আপোনালোকে জানিলে সাফিচিয়েন্ট হৈ যায় নাও টাইপস অফ প্ৰডাক্ট এট MSME আমাৰ কি টাইপস অফ প্ৰডাক্ট আমি MSME আমি ইউজ কৰো আৰু আমি অসমত আমি বনাব পাৰো there are different types of product যোনখিনি আজি আমি হৈ আছে আজি যদি অসমত চাওঁ চেণ্ডেল আমি গোটেই 90% বস্তু চেণ্ডেল আমি বাহিৰৰ পৰা আনো ৰাইচ মিল আমি বনাব পাৰো তো এই সব যোনখিনি বিজনেছ হয় এই সব বিজনেছ আমি নিজে কৰিব পাৰো কিন্তু আমাৰ মানুহবিলাকে কৰা নাই আমি অকল বাহিৰৰ মাৰ্কেটৰ লগত ডিপেণ্ড কৰি আছো আমি পাঞ্জাবৰ পৰা আমি ইম্পৰ্ট কৰি পইচাখিনি তাত দি আছো আমাৰ নিজৰ অসমীয়া মানুহসকলে কি কৰিছে আমাৰ আজি জিতেন দা মনোৰঞ্জন দা আজি সহায়ত আজি বহুতে এতিয়া এগ্ৰিকালচাৰ ফাৰ্মিঙত আগবাঢ়ি গৈ আছে that is a very good step that is a very good thing but আজি আমি MSME টো আহিব লাগিব জিতেন দা সেই কাৰণে আজি আমাৰ অসম ভাৰতী সেই কাৰণে এই আমাৰ যোনটো আমাৰ সোসাইটিটো বনিছে আমাৰ ল'ৰা ছোৱালী বিলাকক আমাক এই সবক আমাৰ এৱাৰনেছ ক্ৰিয়েট কৰা এই সবক আমাৰ আগবঢ়াই নিয়াবৰ কাৰণে কাৰণ আজি চেণ্ডেলটো আমি সব চেণ্ডেল কিনা আমি বাহিৰৰ পৰা কিনি আনো চেণ্ডেল এটা সিম্পল বিজনেছ হয় যিকোনো মানুহ চেণ্ডেল বিজনেছ কৰিব পাৰে ৰাইচ মিল আজি আমি দেখো আজি আমি পাঞ্জাবৰ পৰাও ৰাইচ কিনো বা আমাৰ ইয়াৰ যোনখিনি ৰাইচ মিল হয় ইমান এটা সাফিচিয়েন্ট নহয় যোনটো আমি এক্সপৰ্ট কৰিব পাৰো আজি মছলা পাপড় স্নেক্স আজি এই সব আমি বাহিৰৰ পৰা আনো আজি ৰাজস্থানৰ পৰা আনো মছলা পাপড় স্নেক্স আজি আমি ডিটাৰজেন্ট পাউডাৰ আজি আমি অন্ধ্ৰ প্ৰদেশৰ পৰা আনো ধূপকাঠিটো আমি বাহিৰৰ পৰা আনো কনষ্ট্ৰাকশ্যন বিজনেছত যোনখিনি মেটেৰিয়েল লাগে সব বাহিৰৰ পৰা আনো এনি মেনুফেকচাৰিং ৰিলেটেড বিজনেছ যোনখিনি আমি সৰু সুৰা থাকে টাইলছ হৈ গ'ল সব বাহিৰৰ পৰা আনো তো এই সব সৰু সুৰা বিজনেছত বেছি ইনভেষ্টমেণ্ট নালাগে আমি নিজে কৰিব পাৰো এই সব
খালি আমি কিছুমান আমাৰ যোনখিনি সহায় লাগে সেই সহায়খিনি যদি কোনোবাই যদি গাইডেন্স লাগে সহায় লাগে সেই সব যদি পাই যাওঁ এই বস্তুখিনি আমি নিজে কৰিব পাৰো আজি পেপাৰ বেগ একদম সৰু 5 লাখত আজি পেপাৰ বেগৰ বিজনেছ কৰিব পাৰো স্যানিটাৰী নেপকিনৰ বিজনেছ আমি আজি 10 লাখৰ তললৈকে কৰিব পাৰো ৰিটেইল শ্বপ মানে আপোনাৰ সৰু ৰিটেইল শ্বপ নহয় ৰিটেইল শ্বপৰ চেইন আজিকালি সব বস্তু চেইন চলে ডিপাৰ্টমেন্টেল ষ্ট'ৰ নিচিনা চলে তো সেই সব বস্তু আজি আমি নিজে কৰিব পাৰো নোটবুক মেনুফেকচাৰিং হৈ গ'ল ইউটেনচিল যোনখিনি আমি ঘৰত আমাৰ ষ্টিলৰ হেৰি আপোনাৰ বাচন হৈ গ'ল প্লেট হৈ গ'ল গ্লাছ হৈ গ'ল আপোনাৰ চচপেন হৈ গ'ল এই সব বস্তু আমি নিজে বনাব পাৰো ইমানখিনি অসমত বনাবৰ কাৰণে আমাৰ এনভাইৰনমেন্টটো আমাক সাপোৰ্ট কৰে কিন্তু আমাৰ মানুহবিলাকে সব কৰিব পৰা নাই কিয় কৰিব পৰা নাই কি প্ৰবলেম আছে সেইটো বহুত ডাঙৰ কথা এইটো আমি ভাবিব লাগিব যদি আমি যদি বেলেগৰ ওপৰত যদি ডিপেন্ড কৰো আজি আমাৰ অসম আমি আজি য'ত আছে আৰু আমি যদি 40 বছৰ পাছত 50 বছৰ পাছত যাম সেই তাতে থাকিব আজি কালি মই যোৱাকালি মই মনোৰাম দাৰ ভিডিঅ'টো চালো সেমিনাৰটো চালো মনোৰাম দাৰ কিছুমান বহুত ভাল কথা ক'লে আমাৰ অসমৰ মাৰ্কেট গুৱাহাটীত যদি আপুনি যদি যায় যিসকল মানুহে গুৱাহাটীত থাকে বা গুৱাহাটীত গৈছে জিএছ ৰোডত যদি আপুনি যদি ৰাস্তাত যদি চাই ডাঙৰ মল আছে ডাঙৰ আপোনালোকৰ ৰিটেইল শ্বপ আছে আপোনালোকৰ হেৰি আছে মলৰ পৰা লৈ কিনে ফেক্টৰীৰ পৰা লৈ কিনে ৰিটেইল শ্বপৰ পৰা লৈ কিনে শ্বৰুমৰ পৰা লৈ কিনে বহুতখিনি লাইন লাগি আছে কিন্তু আপুনি যদি সেই অনাৰ কেইটা যদি বিচাৰিব যায় সিহঁতৰ মালিকসকলক যদি বিচাৰিব যায় সব বাহিৰৰ মানুহ ক'বাৰ আপোনাৰ পাঞ্জাবৰ মানুহ হয় ক'বাৰ আপোনাৰ ৰাজস্থানৰ মানুহ হয় কিয় আমি কৰিব পৰা নাই কাৰণ আমাৰ মানুহৰ আমি এটা আছে মানুহৰ টেন্ডেন্সি এটা আছে আমাৰ মানুহে হিংসা বহুত জলদি কৰি লয় আজি যদি গাঁৱত যদি কোনোবাই যদি বিজনেছ এজন কৰি আছে আজি ধৰি লওক মছলা বিজনেছ এজন যদি কোনোবাই কৰি আছে সি মাহত বহুত ধুনীয়া ইনকাম কৰি আছে ফেক্টৰী বহাই ল'লে আপোনাৰ বিজনেছ আপোনাৰ কৰি আছে গোটেই অসমত ডিষ্ট্ৰিবিউট কৰি আছে তো বেলেগ এজন মানুহৰ চাই কিনে আজি ই ইমান কমাই আছে মই এই বিজনেছটো কৰোঁ কিয় সেই বিজনেছটো কৰিব লাগে তাৰ ৰিলেটেড বিজনেছ কৰক ন তাক ছাপৰ্ট দিয়ে বিজনেছ কৰক তাৰ সাপ্লাই চেইনটো লৈ লওক তাৰ ডিষ্ট্ৰিবিউচনটো লৈ লওক আপুনি যদি মছলা কৰি আছে আপুনি কিবা এটা টেক্স কৰক আপুনি কিবা এটা বেলেগ এটা বিজনেছ কৰক ৰিলেটেড বিজনেছ আজিকালি আপোনাৰ গুগলত আপোনাৰ ইউটিউবত আজিকালি ইচ এণ্ড এভৰিথিং ইউ উইল গেট the entire business model apni ji kono jodi company business model ji kono sector or jodi business model if you want you will get in the Google you will get in the YouTube apna hi YouTube jodi khuli kine sai gutei bostu khini jay aji company ekhon form koribo karone business ekhon form koribo karone ki lage amak mano ki lage he gutei bostu khini apuni apnaloke pai jabo tate so this is a very high time apnaloke ulabo lagibo tetihe hobo nale hoy now আসামৰ পাৰ্সপেক্টিভ কি হয় এমএসএমইক লৈ কিনে আৰু অসম ভাৰতী কি ৰোল প্লে কৰি আছে যিটো মই আগতে ক'লো আমি আপোনালোকে জানে নে সব বস্তু বাহিৰৰ পৰা আনো 80-85% বস্তু আমি ইম্পৰ্ট কৰো আদাৰ ষ্টেটছৰ পৰা আমি ইমানখিনি বস্তু যদি আজি আমি আমাৰ ডেইলি ইউজত আপোনালোকে সব চেন্ডেল হৈ গ'ল মোজা হৈ গ'ল কিতাপ হৈ গ'ল আপোনালোকৰ ঘড়ী হৈ গ'ল আপোনালোকৰ ছোৱালীয়ে যিসকল বস্তু ইউজ কৰে ক্লিপ হৈ গ'ল আপোনালোকৰ বেল্ট হৈ গ'ল শাৰ্ট হৈ গ'ল মোজা হৈ গ'ল ঘৰৰ আপোনালোকৰ ইউটেনচিল হৈ গ'ল মছলা হৈ গ'ল দালি হৈ গ'ল নিমখ হৈ গ'ল এভৰিথিং সব বস্তু বাহিৰৰ পৰা আনো আপোনালোকে ভাবক কিমান কোটি টকা বাহিৰত যায় ভাবক তাৰ যদি আমি যদি 10% 5% যদি আমি যদি কৰিব পাৰো তো আমাৰ গোটেই পইচাখিনি ঘৰত থাকিব নট অনলি ইউ উইল ষ্টাৰ্ট ইউৰ কোম্পানী ইউ উইল গিভ এমপ্লয়মেন্ট ইন ইউৰ এৰিয়া আপোনালোকৰ নিজৰ এৰিয়াত আপোনালোকে চাকৰি দিব পাৰিব আপোনালোকে ইনকাম কৰিব যেতিয়া আপোনালোকে ইনকাম কৰিব আপোনালোকে টেক্স দিব আল্টিমেটলি গৈ কিনে আপোনালোকৰ চহৰটো আপোনালোকৰ ষ্টেটটো আমাৰ অসমখনৰ এটা আমাৰ ডেভেলপমেন্ট হ'ব আজি আমাৰ অসমখন ইমান ইম্পৰ্টেণ্ট কিয় আমাৰ অসমখন ভাৰ্জিন মাৰ্কেট হয় ফ্ৰেছ মাৰ্কেট হয় নট অনলি আসাম আজি যদি আমি যদি গোটেই নৰ্থ ইষ্ট 7টা ষ্টেট আছে কিন্তু আমাৰ অসম সবতকৈ ডাঙৰ ৰোল প্লে কৰি আছে কাৰণ অসমে যদি ৰাস্তা বন্ধ কৰি দিয়ে গোটেই নৰ্থ ইষ্ট হেৰি গোটেই নৰ্থ ইষ্টৰ একো বস্তু নাযাব সেইকাৰণে আমি যদি অসমত যদি মাৰ্কেট যদি ল'ব পাৰো আমি গোটেই নৰ্থ ইষ্টৰ মাৰ্কেট ল'ব পাৰো আজি আমাৰ অসমত একদম ফ্ৰেছ মাৰ্কেট হয় বহুত কোম্পানী আজি চাই আছে অসমত ইনভেষ্ট কৰিবৰ কাৰণে অসমত আজি কিয় আজি ৰাজস্থানৰ মাৰৱাৰী মানুহ হৈ গ'ল পাঞ্জাবৰ মানুহ হৈ গ'ল বাহিৰৰ মানুহ হৈ গ'ল আমাৰ অসমত আহি কিনে বিজনেছ কৰি আছে কাৰণ দেখিছে আজি মুম্বাই নিচিনা জাগাত গোটেই মাৰ্কেটটো আজি স্যাচুৰেটেড হৈ গৈছে শেষ হ'ব ধৰিছে কিন্তু অসমত মাৰ্কেটটো ফ্ৰেছ হয় এতিয়ালৈকে কোনো চোৱা নাই আৰু এতিয়ালৈকে কিন্তু যি বিজনেছ এটা হৈ আছে সব বাহিৰৰ মানুহ কৰি আছে আজি কেইজন ডাঙৰ এণ্টাৰপ্ৰিনাৰ্ছৰ কেইজন ডাঙৰ বিজনেছমেন আজি আমাৰ অসমত আছে ক'ত ভাল বিজনেছ কৰা মানুহ নাই বহুত কম আছে কিন্তু বাহিৰৰ মানুহখিনি যিবিলাক ডাঙৰ বিজনেছ আছে বাহিৰৰ মানুহসকলে কৰিছে আজি আমাৰ এনভাইৰনমেন্টটো বহুত সাপোৰ্ট কৰে অসমৰ এভৰিথিং আজি বেলেগ যদি এমপিত চাওঁ এমপিত যদি খেতি কৰিব যায় সিহঁতৰ পানী নাই তথাপি সিহঁতি কন্ট্ৰাক্ট ফাৰ্মিং কৰি আছে ভাবক বহুত ডাঙৰ 1000 বিঘা মাটি 5000 বিঘা মাটিত আজি কন্ট্ৰাক্ট ফাৰ্মিং কৰি আছে আজি জিতেন দাই কিমান ফাৰ্মিঙৰ ওপৰত কিমান সেমিনাৰ কৰি আছে কিমান মানুহক আজি উৎসাহ দি আছে আপোনালোকে ফাৰ্মিং কৰক আপোনালোকে ফিশ ফাৰ্মিং কৰক আপোনালোকে গোট কৰক আপোনালোকে ডিফাৰেণ্ট চাউল হৈ গ'ল চব্জি হৈ গ'ল আপোনালোকে খেতি কৰক আমাৰ ইয়াত পানী আছে মাটি সাৰুৱা মাটি আছে ফাৰ্টাইল মাটি আছে কিন্তু আমাৰ মানুহসকলে তথাপি সৰু ইচ্ছা নকৰে বা পলাই ফুৰে কিন্তু এতিয়া সেই পলাই ফুৰোৱা টাইম নহয় আমি দেখো আমাৰ মাৰ্কেটটো নন আসামিছে মাৰ্কেট লৈ থৈছে যোনটো মই ক'লো আমাৰ হিউজ ডিমাণ্ড আছে অসমত ইফ উই গো লোকেল ইট উইল বি ভেৰি হিউজ ডিমাণ্ড আমি যদি লোকেল যাওঁ আমাৰ মানুহে আমাক ল'ব আমি লোকেল গৈ কিনে যদি চিষ্টেমেটিক যদি বিজনেছ কৰোঁ আমাৰ মানুহে আমাক আপোন কৰি ল'ব আমাৰ মানুহৰ মাজত আজি হেৰিটো নাই প্লেটফৰ্মটো নাই আজি আমাৰ মানুহৰ মাজত অপশ্যন নাই আজি বাহিৰৰ বস্তু কিনিবই লাগিব আজি কণী বাহিৰৰ পৰাই ল'ব লাগিব যদি আজি কণী যদি আজি অসমতে যদি গোটেই কণী যদি আমি যদি ফাৰ্মিং কৰিলো হয় তো অসমত ল'লে হয় ন আজি আমি যদি
ফল মূল যিসকল ভাল ভাল ফল মূল আপেল চাপেল যদি অসমত যদি হলে হয় তো অসমত ললে হয় না আজি মছলা আমি কিয় আমি আজি আমি পাপৰ আজি কিয় আমি ৰাজস্থানৰ পৰা আনিব লাগে আজি অসমত যদি আমি যদি পাপৰ যদি মেনুফেকচাৰিং কৰিলে আজি অসমৰ পাপৰখিনি ললে হয় মানুহৰ তাৰ অপশ্যন নাই আপোনালোকে একদম দিমাগত সোমাই লওক মানুহৰ তাত অপশ্যন নাই সেইকাৰণে মানুহে বেলেগত লৈ আছে যদি আমাৰ মানুহ ওলাই ভালকে ষ্ট্ৰেটেজি বনাই প্লেনিং কৰে মাৰ্কেটটো লয় তেনেহলে নিশ্চয় সাকসেস হ'ব আজি আমাৰ গভৰ্ণমেণ্টে আজি আত্মনিৰ্ভৰ ভাৰত বুলি বহুত কৈ আছে আজি আমাৰ এই বিজেপি গভৰ্ণমেণ্ট অসম চৰকাৰে আজি বহুত আত্মনিৰ্ভৰ ভাৰত সেল্ফ ৰিলায়েন্ট বুলি কৈ আছে গভৰ্ণমেণ্টে সাপোৰ্ট দিছে আই ডোন্ট নো অন পেপাৰটো বহুত ভাল ভাল স্কিম আছে সেই স্কিমখিনি মই পিছলৈ আপোনালোকক দেখাই আছো সেই স্কিমখিনি গভৰ্ণমেণ্টে বহুত দি আছে কিন্তু মই নাজানো সেই স্কিমখন গ্ৰাউণ্ড লেভেলত কিমান ইউজ হৈ আছে যদি আপোনালোকে ওলাই কিনে যদি চাই আপোনালোকে স্কিমখিনি এপ্লাই কৰে তেতিয়া আপোনালোকে ইউজ কৰিব পাৰিব স্কিমখিনি যদি আপোনালোকে আগলৈ বাঢ়িয়ে নাহে আপোনালোকে যদি উৎসাহটো যদি আপোনালোকে সেই মটিভেশ্যনটো আনিব নোৱাৰে তো স্কিমখিনি যদি ইউজে নকৰে তো কেনেকুৱা হ'ব যদি আপোনালোকে স্কিম ইউজ কৰে আপোনালোকে যদি বেংকৰ ওচৰত যায় চৰকাৰৰ ওচৰত যায় যদি নিদিয়ে তেতিয়া আমি প্ৰশ্ন ৰেজ কৰিম ন তেতিয়া জিতেন দা আছে মনোৰাম দা আছে আমি আছো অসম ভাৰতী আছে আমি প্ৰশ্ন ৰেজ কৰিম আমি সেই স্কিমখিনি ইউজ কৰিব লাগিব আমি একদম পুৰা নিজে আমাৰ সকল মানে আমি আমাৰ নিজৰ হয় বুলি আমি ল'বই লাগিব এইখিনি প্ৰব্লেমছ কিছুমান আছে আমাৰ ইয়াত প্ৰব্লেমছ কি আছে লেক অফ ফাণ্ড এতিয়া আমাৰ মানুহৰ ফাণ্ড নাই কিছুমানৰ এটা আইডিয়া থাকে আমাৰ অসমৰ মানুহৰ আইডিয়া থাকে কিন্তু ফাণ্ডিং নাথাকে কিছুমান সেই ফাণ্ডিঙৰ কাৰণে সাহস নকৰে কি আমি বিজনেছটো যাম কিছুমানৰ নলেজ থাকে কিন্তু সিহঁতৰ হেৰি নাথাকে সিহঁতৰ মাৰ্কেট নাথাকে সিহঁতৰ ফাণ্ডিঙো থাকে কিন্তু সিহঁতে এপ্লাই কৰিব নাজানে মেচিন ক'ৰ পৰা কিনি আনি প্ৰডাক্ট কোনটো ল'ম সেইটো নাজানে তো এই চব কিছুমান প্ৰব্লেম হয় আৰু চবতকৈ ডাঙৰ প্ৰব্লেম হয় এই প্ৰব্লেমটো লেক অফ ৰিস্ক টেকিং এবিলিটি আমাৰ ৰিস্ক লোৱা মানুহ বহুত কম আছে অসমত যিহেতু মই ক'লো মষ্ট অফ দ্য মানুহ যিসকল আমাৰ গাঁও এৰিয়াত আছে লোৱাৰ মিডিল ক্লাছ আৰু আপোনাৰ পুৱাৰ ছেকশ্যনত পৰে তো সেই মানুহসকলে ৰিস্ক ল'ব নিবিচাৰে কিন্তু আজি আমি যদি 10% 20% যদি আজি আমাৰ যদি 10 লাখ টকা আমি যদি 10 লাখ টকাৰ যদি প্ৰজেক্ট এটা যদি আমি ভাবিছো বিজনেছ এটা খুলিম বুলি ভাবিছো আমাক অকল 2 লাখ টকা দিব লাগিব দেয়াৰ আৰ লট অফ স্কিমছ আমি যদি গভৰ্ণমেণ্টৰ ওচৰত যাওঁ বেংকৰ ওচৰত যাওঁ আজি লোন দি আছে তো সেইখিনি আৰু কেতিয়াও আপোনালোকে নিজে অকলে বিজনেছ নকৰিব ট্ৰাই টু আপুনি দুটা তিনিটা পাৰ্টনাৰ ল'লে আপোনালোকৰ যোনটো টেনশ্যনটো হৈ গ'ল যোনটো ৰিস্ক টেকিং এবিলিটিটো হৈ গ'ল সেইটো ডিভাইড হৈ যাব তো সেই আপোনালোকে পাৰ্টনাৰ বিচাৰিব লাগিব কি কাৰ লগত আপুনি বিজনেছ কৰিব আৰু নিজৰ ট্ৰাষ্টটো যোনটো আপোনাৰ যোনটো ট্ৰাষ্ট হয় সেইটো ট্ৰাষ্টটো কেতিয়াও ভাঙিব নালাগিব সেইকাৰণে এটা ষ্ট্ৰং ৰিলেশ্যন বনাই কিনে যেতিয়া বিজনেছ কৰিব ওলাব ষ্ট্ৰং ৰিলেশ্যন এটা বনাব লাগিব আপোনালোকক নাও দেয়াৰ আৰ সাম কিছুমান হাই ডিমাণ্ড প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি মই আপোনালোকক কওঁ কি সেই হাই ডিমাণ্ড প্ৰডাক্ট কিন্তু আপোনালোকে ইউজ কৰিব পাৰে এটা মই নিজে এটা মুম্বাইত থাকো কিন্তু মই অসমত এটা 2-3টা ইণ্ডাষ্ট্ৰি এটা মই বহাম বুলি আছো তাৰ ভিতৰত এইটো পাপৰ হৈ গ'ল তো সেই সেনেকুৱা কিছুমান 5টা 6টা একদম হাই ডিমাণ্ড প্ৰডাক্ট আছে যি প্ৰডাক্ট আপোনালোকে সেই ব্যৱসায়খিনি কৰিব পাৰে মই ভাবো আপোনাৰ পাপৰ ইণ্ডাষ্ট্ৰি পাপৰ যদি আপুনি কৰো গোটেই ৱৰ্ল্ডত পাপৰ এখায় আপোনাৰ ভাবক আমাৰ ইণ্ডিয়াৰ মানুহ গোটেই ৱৰ্ল্ডত আছে আপোনালোকে যদি অসমত যদি আছে অসমৰ মাৰ্কেটে বহুত আছে আপোনালোকে যদি 5 লাখ টকাৰো যদি এটা যদি ফাৰ্ম এটা ষ্টাৰ্ট কৰে ফেক্টৰী এটা যদি ষ্টাৰ্ট কৰে পাপৰ বনোৱা আপোনালোকে যদি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত থাকে সেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে আপোনাৰ পাপৰটো শেষ হৈ যাব যদি আপুনি মাৰ্কেটটো ল'ব পাৰে আৰু আপোনাৰ লগত যদি 30 লাখ কাৰণ সেই ইনভেষ্টমেণ্ট কি লাগিব পাপৰ ইণ্ডাষ্ট্ৰি 5 to 30 লাখ এই মানে আপোনাৰ দিছ ডিপেণ্ডছ অন ইয়ৰ মেচিনাৰী আপোনালোকে দেখিছে ডাঙৰ মেচিনাৰী আছে ডাঙৰ মেচিনাৰী 20 লাখ 15 লাখ 25 লাখ এনেকুৱা হয় বাট আপোনালোকে ইনভেষ্টমেণ্ট ওপৰত নাযাব সেই ইনভেষ্টমেণ্ট আপুনি গভৰ্ণমেণ্টৰ থ্ৰু দি পাই যাব দেয়াৰ আৰ লট অফ স্কিম আছে সেই স্কিমখিনি মই আপোনালোকক কৈ আছো আজিৰ দিনত পাপৰ ইণ্ডাষ্ট্ৰিটো চাওক 1000 কোটি টকা মাৰ্কেট ভেলু আছে এভৰি ইয়াৰ 1000 কৰোৰৰ বিজনেছ কৰে পাপৰ ইণ্ডাষ্ট্ৰি আৰু এষ্টিমেটেড 30% আৰু ইনক্ৰিজ হ'ব এভৰি ইয়াৰ 30% ইনক্ৰিজ হৈ আছে তো আপোনালোকে যদি তিনচুকীয়াতে বহি কিনে যদি পাপৰ যদি মেনুফেকচাৰিং কৰি আছে পাপৰ যদি প্ৰডিউচ কৰি আছে তো আপোনালোকে যদি 10 লাখ টকাৰ যদি ইনভেষ্টমেণ্ট কৰিছে আপোনালোকক গ্যাৰান্টি দিম আপোনালোকে সেই 10 লাখ টকা প্ৰফিটৰ লৈ কিনে এক বছৰ আপুনি 20-30 লাখ টকা 50 লাখ টকা কমাব পাৰিব আপোনালোকে এই দুটা কোম্পানী হয় মেচিন যোনে প্ৰভাইড কৰে এইটো যদি আপোনালোকে পাৰে আপোনালোকে নোট ডাউন কৰিব ফ্ৰাইটেক ফুড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেড এই কোম্পানীটো পাপৰ ইণ্ডাষ্ট্ৰি মেচিন প্ৰভাইড কৰে হিন্দুস্তান ফাইব্ৰটেক প্ৰাইভেট লিমিটেড এই কোম্পানীটো এই পাপৰ মেচিনাৰীখিনি প্ৰভাইড কৰে ইয়াৰ ৰ' মেটেৰিয়েল না যেতিয়া পাপৰ যেতিয়া ইণ্ডাষ্ট্ৰি কৰো তেতিয়া সবে পাপৰ ইণ্ডাষ্ট্ৰিত সোমাই নাযাব পাপৰ ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে ৰ' মেটেৰিয়েল লাগে না ৰ' মেটেৰিয়েলটো কিছুমানক ৰ' মেটেৰিয়েল প্ৰভাইড কৰক তো আল্টিমেটলি সেই মানুহজনক গৈ কিনে এটা বিজনেছ এটা কৰি আছে ন মানে দেট ইজ কল্ড ৰিভাৰ্ছ ইণ্টিগ্ৰেশ্যন আপুনি পাপৰ বনাই আছে আপুনি পাপৰ বনাই আছে কিন্তু আপোনাৰ ৰ' মেটেৰিয়েল কোনে দিছে ৰ' মেটেৰিয়েলটো আপুনি নিজে লোৱা নাই ৰ' মেটেৰিয়েল ল'বৰ কাৰণে আপুনি বেলেগ মানুহক লগাই দিয়ক তো সেই মানুহজনৰ ব্যৱসায় আহি গ'ল আপোনাৰ ব্যৱসায় আহি গ'ল ন পেকেটিং কৰিবৰ কাৰণে আপুনি বেলেগ এজন মানুহক দিব পাৰে কি মোৰ প্ৰডাক্টটো আপুনি পেকেটিং কৰক বা নিজেও কৰিব পাৰিব তো লাইক ডেট আপোনালোকে ইটোৱে সিটোক ছাপৰ্ট কৰি কিনে আপোনালোকে বিজনেছ কৰিব পাৰিব তো এই পাপৰটো এটা হাই ডিমাণ্ড প্ৰডাক্ট হয় যোনটো অসমত বহুত দৰকাৰ হয় অসমত আমাৰ ইণ্ডাষ্ট্ৰি লাগে এতিয়া মই দেখিছো এটা ন দুটা প্লান্ট বহাইছে পাপৰৰ কিন্তু সেইটো সাফিচিয়েণ্ট নহয় নাও লেটছ কাম টু দ্য নেক্সট চেনিটাৰী নেপকিন আজি চেনিটাৰী নেপকিন বহুত ডিমাণ্ড আছে আজি যদি আপুনি অসমত যদি প্ৰডিউচ কৰে আৰু আপোনাৰ যদি লিংক হয় ইয়াতে মই আপোনালোকৰ এটা কথা কওঁ আমি মোৰ এটা গ্ৰুপ আমি নিজেও এটা এক্সপৰ্ট এটা কোম্পানী খুলি আছো তো যিসকল মানুহে
অসমত সৰু সুৰা বিজনেছ কৰি আছে, মাৰ্কেট পোৱা নাই, কিছুমানে ফাৰ্মিং কৰি আছে, কিছুমানে সৰু সৰু মেনুফেকচাৰিং কৰি আছে বা সৰু সৰু বস্তু উৎপাদন কৰি আছে। তো আমি এনেকুৱা এক্সপৰ্ট এটা কোম্পানী খুলি আছো। তো আমাক যদি কণ্টেক্ট কৰিলে চব বস্তু আমি বাহিৰলৈ এক্সপৰ্ট কৰিম, মানে আমি মাৰ্কেট ল'ম, আমি ইউৰোপৰ, আপোনাৰ আমেৰিকা হৈ গ'ল, গাল্ফ কাণ্ট্ৰি হৈ গ'ল, আপোনাৰ চাউদি হৈ গ'ল, এই চবত আমি মাৰ্কেট ল'ম। অসমত যি উৎপাদন হয় অৰ্গেনিক ফুডৰ কাৰণে আমি এক্সপৰ্ট কোম্পানীটো খুলিছো। তো বহুত মানুহ, বহুত ফাৰ্মাৰৰ লগত, খেতিয়কৰ লগত আমি অলৰেডি কথা পাতি আছো। সেইসকল খেতিয়কে অৰ্গেনিক ফাৰ্মিং কৰিব আৰু আমি সেই বস্তুখিনি কিনি কিনে আমি ইউৰোপ, USA, ডুবাই, গাল্ফ এই চবত আমি পঠিয়াম। তো সেই কোম্পানীটো আমি অসম হালধি থ্ৰুদি মই অলৰেডি মই সেই কোম্পানীটো মই ডিসক্লোজ কৰিম, মানুহৰ মাজত আনিম, সো দ্যাট আপোনালোকে গম পাব। না লেটস কাম টু স্যানিটারি নেপকিন। না স্যানিটারি নেপকিনৰ গোটেই ৱৰ্ল্ডৰ ডিমাণ্ড আছে। আজি অসমখন, আজি ইণ্ডিয়াখন এটা ডেভেলপিং ষ্টেট হয়, বাট আফ্ৰিকা হৈ গ'ল, নাইজেৰিয়া হৈ গ'ল, ব্ৰাজিল হৈ গ'ল, এই সব কাণ্ট্ৰিজ কি হ'ল, কিছুমান গৰীব কাণ্ট্ৰি হ'ল, আপোনাৰ সাউথ সুদান হৈ গ'ল। তো এই সব কাণ্ট্ৰিজত এই স্যানিটারি নেপকিন বহুত ডিমাণ্ড আছে। আজি অসমত আমাৰ গাঁও এৰিয়া হৈ গ'ল, আমাৰ যিবোৰ টি এৰিয়া হৈ গ'ল, আবার বাগান এৰিয়া হৈ গ'ল, সেই সবত আজি স্যানিটারি নেপকিন আজি কিমান ডিমাণ্ড হৈ গ'ল, সেই সব মানুহে আজি কিনিব নোৱাৰে। তো আজি গভৰ্ণমেণ্টে বহুত স্কিম দি আছে। আজি বহুত NGO কি কৰে, এই স্যানিটারি নেপকিন বনোৱা কোম্পানী কেইটাৰ লগত টাই আপ কৰে, একদম কিমান একদম বাল্ক এমাউণ্টত আপোনালোকে ধৰি লওক, মানে আপোনাৰ 1 লাখ পেকেট হৈ গ'ল, 50,000 পেকেট হৈ গ'ল, 50 লাখ পেকেট হৈ গ'ল, সেনেকুৱা অৰ্ডাৰ দিয়ে স্যানিটারি নেপকিন। তো আপোনালোকৰ এইটো বিজনেছ কেতিয়াও মাৰ খাই নাযাব। এইটো বিজনেছ স্যানিটারি নেপকিন, ইয়াৰ ইনভেষ্টমেণ্ট আপোনাৰ 10 to 50 লাখ হয়। আৰু ইয়াত সবতকৈ ডাঙৰ পইণ্ট হৈ গ'ল, ইয়াত লোকেল প্লেয়াৰ নাই। স্যানিটারি নেপকিনত লোকেল প্লেয়াৰ নাই। আপোনালোকে যদি বনাই ন, ইয়াৰ লোকেল প্লেয়াৰ নাই, আপুনি মাৰ্কেটটো অট'মেটিকলি ল'ব পাৰে। আপোনালোকে অট'মেটিকলি ল'ব পাৰে, আপোনালোকে নিজৰ এমপ্লয়ীক হৈ কিনে ডিষ্ট্ৰিবিউট কৰিব পাৰে। লগতে গভৰ্ণমেণ্টত ইয়াত আপোনাৰ টেক্স চিষ্টেমো নাই। আমি স্যানিটারি নেপকিন বোলা গভৰ্ণমেণ্টে বহুত ডাঙৰ এটা আপোনালোকৰ ছাপোৰ্ট পাব। হাই ডিমাণ্ড ইন ৰুৰেল এৰিয়া। আপোনালোকৰ ইণ্টাৰনেশ্যনেল মাৰ্কেট চাব নালাগে স্যানিটারি নেপকিন বনাবৰ কাৰণে। নিজৰ আপোনাৰ অসমৰ আৰু নৰ্থ ইষ্টৰ মাৰ্কেটটো ইমান ডাঙৰ কি আপোনালোকৰ বাহিৰত মাৰ্কেট চাব নালাগে। নেক্সট আপোনাৰ চেণ্ডেল মেনুফেকচাৰিং। মই আগতে ক'লো চেণ্ডেলৰ মেনুফেকচাৰিঙৰ ইনভেষ্টমেণ্ট 3 to 10 লাখৰ ভিতৰতে হৈ যায়। আৰু 90% চেণ্ডেল আপোনাৰ বাহিৰৰ পৰা আহে। এতিয়া সৰু সুৰা কিছুমানে আহিছে অসমত চেণ্ডেল বনাই আছে, কিন্তু এইটো সাফিচিয়েণ্ট নহয়। আমি জানো চেণ্ডেল যদি এটা কিনো, হাৰ্ডলি কিমান 4 মাহ 5 মাহ পিন্ধো, আৰু এভৰি ফেমিলিত যদি 5 জন মানুহ থাকে, তো সেই 5 জনে চেণ্ডেল পিন্ধে। গোটেই অসমত আপোনাৰ ভাবক 3,50,00,000 মানুহ আছে, 3,50,00,000 মানুহে হাৱাই চপ্পল কিনি আছে। তো এইটো বিজনেছো আপোনালোকে কৰিব পাৰে। তো এই সব আপনি ইজিলি এক্সেসেবল হয়। ইউ উইল গেট ইন দ্য, আপনি গুগল কৰক, ইউ উইল গো ইন দ্য ইউটিউব, ইউ উইল ফাইন্ড দ্য ডিটেইলস। আপোনালোকক ফ্ৰম ওয়্যাৰ ইউ হ্যাভ টু বাই দ্য মেচিনাৰী, আপোনালোকে কেনেকা আপোনাৰ ৰ মেটেৰিয়েল ক'ৰ পৰা কিনিব লাগিব, ৰ মেটেৰিয়েল ইজিলি এক্সেস হৈ যায়। পাৰ চেণ্ডেলত আপুনি 10 টকাৰ বা 15 টকা লাভ কৰিব পাৰে। আপোনালোকে জানেনে? এইটো ইমান ধুনীয়া এটা বিজনেছ হয়। আপোনালোকে এই চেণ্ডেল আপোনালোকে মানে বিজনেছটো ষ্টাৰ্ট কৰাৰ লগে লগে ইউ উইল গেট এ হিউজ ডিমাণ্ড। কাৰণ আমি যেতিয়া আমি নিজে মেনুফেকচাৰিং কৰি কিনে যেতিয়া ডিষ্ট্ৰিবিউট কৰিম, তেতিয়া আমি বাহিৰৰ পৰা যোনবিলাক আহিব, সেইবিলাক লাহে লাহে ষ্টপ হ'ব। সেই ষ্টপ হোৱাৰ পাছত আমি মাৰ্কেটখিনি ল'ব পাৰোঁ। দ্যাটছ হোৱাই আই এম টেলিং, এনেকুৱা সৰু সুৰা বিজনেছখিনি আপুনি চাওক না। আৰু এটা আছে ৰাইচ মিলটো বাৰু বহুতে খুলিছে, কিন্তু এইটো সাফিচিয়েণ্ট নহয়। আজি জানেনে, আজি ডুবাই হৈ গ'ল, বাংলাদেশ হৈ গ'ল, আফগানিস্তান হৈ গ'ল, আপোনাৰ ডাঙৰ ডাঙৰ শ্বিপত আপোনাৰ ৰাইচ যায়। আপোনালোকৰ ডিফাৰেণ্ট ব্লেক ৰাইচ হৈ গ'ল, ব্ৰাউন ৰাইচ হৈ গ'ল, সৰু সৰু দানা ৰাইচ হৈ গ'ল, আপোনাৰ বাসমতি চাউল হৈ গ'ল। কিন্তু ইমান ডিমাণ্ড আছে নহয়, যদি আপোনালোকে যদি কৰে। আৰু মই ইয়াতে আপোনালোকক আমাৰ এক্সপৰ্ট কোম্পানী যদি আমি খুলিম, আপোনালোকে মোক যিমান ৰাইচ দিয়ে, 100 কুইণ্টেল হৈ গ'ল, 50,000 কুইণ্টেল হৈ গ'ল, 1,000 কুইণ্টেল হৈ গ'ল, যিমান কুইণ্টেল হয় মই সব এক্সপৰ্ট কৰিব পাৰিম। মই এই ৰাইচৰ কাৰণে অলৰেডি আমি ইয়াৰ কাৰণে প্ৰচেছত আছোৱে। এইটোও আপোনালোকে খুলিব পাৰে ৰাইচ, বিকজ দিছ ইজ হিউজ ডিমাণ্ড ইন অলমষ্ট এভৰি কাণ্ট্ৰি। সব কাণ্ট্ৰিয়ে মানুহে ৰাইচ খায়। হিউজ প্ৰডাকশ্যন ইন আছাম হৈছে, কিন্তু এক্সপৰ্ট কৰিব পৰা নাই। আমাৰ অসমত প্ৰডাকশ্যন হৈ আছে, কিন্তু এক্সপৰ্ট কৰিব পৰা নাই। এই এক্সপৰ্টৰ কাৰণে আমি এক্সপৰ্ট কোম্পানীটো আমি খুলি আছো। নেক্সট কি আছে আমাৰ তাত, নোটবুক মেনুফেকচাৰিং। এইটো এটা বিজনেছ হয়, এনেকুৱা বিজনেছ যোনটো আপোনালোকে কৰিব লাগে মোৰ মতে। আজি অসমত কিমান স্কুল আছে, কিমান কলেজ আছে, কিমান ডিফাৰেণ্ট ইনষ্টিটিউট আছে, চবে আজিকালি কপি ইউজ কৰে, বহি ইউজ কৰে। আজি আমি যদি চাওঁ, সব আমি বাহিৰৰ পৰা আছে নোটবুক, আজি আমি সব বাহিৰৰ পৰা আনো। আজি ৰেজিষ্টাৰ, আজি গভৰ্ণমেণ্ট অফিচত ৰেজিষ্টাৰ লাগে, আজি যিকোনো অফিচত যাওঁ ৰেজিষ্টাৰ লাগে। আজি নোটবুক ডিফাৰেণ্ট টাইপছ অফ নোটবুক থাকে। তো সেই নোটবুক কেইটা আমি নিজে আমি প্ৰডাকশ্যন কৰিব পাৰোঁ। এই বেছি মেচিন নালাগে, 3টা মেচিন আছে। 3টা মেচিন যদি কিনি দিওঁ, এই 3টা মেচিনত আপোনাৰ গোটেই নোটবুক আপোনালোকৰ মেনুফেকচাৰ হৈ যাব, আপোনালোকক প্ৰডিউচ কৰিব পাৰে। নোটবুকৰ আপোনাৰ ইনভেষ্টমেণ্ট আপোনালোকৰ 10 to 15 লাখ থাকিব। 10 to 15 লাখত আপোনাৰ গোটেই প্ৰচেছখিনি হৈ যাব। আপোনালোকে ইয়াৰ মাৰ্কেটটো কেনেকৈ ল'ব? নোটবুক যদি আপোনালোকে কৰি আছে, আপোনালোকে স্কুলকেইটা টাই আপ কৰক। আজি সেণ্ট মেৰিজ হৈ গ'ল, সেণ্ট জেভিয়াৰ্ছ হৈ গ'ল, ডন বস্কো হৈ গ'ল, সৰু সুৰা ইংলিছ মিডিয়াম স্কুল হৈ গ'ল, গভৰ্ণমেণ্ট স্কুল হৈ গ'ল। আজি গাঁও এৰিয়া কেইটাত আপোনালোকে MLA কেইটা কোৱা, আপোনাৰ নামত আমি গোটেই গাঁৱত আজি বহি আপুনি নোটবুক আমি বিতৰণ কৰিবৰ কাৰণে বিচাৰিছো। আপোনালোকে সেই MLA জনক ছাপোৰ্ট কৰিব। তেনেকুৱা ডাঙৰ আপোনালোকে এই আপোনালোকৰ নোটবুকত আপোনালোকে পইচা কমাব পাৰিব। দিছ ইজ এ ভেৰি বিগ অপৰচুনিটি। এইটো বিজনেছ আপোনালোকে কৰিব পাৰে। Now let's come to the real problem. Now আমাৰ এইকেইটা বিজনেছ কেইটা মই ক'লো, আমাৰ মানুহে জানে কি, আমাৰ মানুহে এটা গম পাইছে কি অপৰচুনিটি আছে। Now ৰিয়েল প্ৰব্লেম খিনি কি হয়? নাম্বাৰ 1 যোনটো ক'লো, লেক অফ ফাণ্ড। আজি বহুত মানুহৰ তাত আজি বিজনেছৰ দিমাগত সোমাই গৈছে কি আমি এইটো বিজনেছ কৰিম। এটা ভিজন এটা কৰি লৈছে, মাইণ্ড মেপ এটা বনাই লৈছে, প্ৰডাকশ্যন গোটেই মাৰ্কেটটো চাই লৈছে, কিন্তু চবতকে ডাঙৰ হৈ গ'ল ফাণ্ডিং। এই ফাণ্ডিংটো সলিউশ্যন কৰিবৰ কাৰণে মই আপোনালোকক কৈছো, দেয়াৰ আৰ লট অফ স্কিমছ ইন গভৰ্ণমেণ্ট। সেই স্কিমখিনি আপোনালোকে এপ্লাই কৰক। আমাৰ অসম হালধি আছে, আমি সেইখিনি নিশ্চয় সহায় কৰিম। ছেকেণ্ড আমাৰ প্ৰব্লেম হৈ গ'ল ৰিস্ক টেকিং। সেইটো আপুনি ক'লো,
পোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল। আজি আমাৰ অসম আজি গোটেই ইণ্ডিয়া স্বাধীন হোৱা more than 70 years হৈ গ'ল। আজি মই নাজানো আমাৰ গভৰ্ণমেণ্টে কেনেকুৱা কাম কৰি আছে, কিন্তু ৰুৰেল এৰিয়াত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতে বেয়া। আমাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰ কেইটা বেয়া কাৰণে আজি ইলেক্ট্ৰিচিটি প্ৰব্লেম। আজি যদি আপোনালোকে ইণ্ডাষ্ট্ৰি এটা খোলে, বাৰে যদি তাত যদি ইলেক্ট্ৰিচিটি গৈ থাকে, পাৱাৰ কাট ডাউন হৈ থাকে, কেনেকুৱা প্ৰডাকশ্যন কৰিব আপোনালোকে? আজি যদি গাঁৱত যদি আপোনালোকে কিবা এটা যদি প্ৰডাকশ্যনৰ ইউনিট এটা বহালে, আপোনালোকে যদি ৰাস্তা যদি ভাল নাই, সেই আপোনাৰ ৰাস্তা খৰচাতে ট্ৰান্সপৰ্টেশ্যনৰ খৰচাতে আপোনালোকে ইমান বাঢ়ি যাব, আপোনালোকে প্ৰফিট ওলাব নোৱাৰিব। চ' দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং, পোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ, যোনটো এতিয়া গভৰ্ণমেণ্টে চাই আছে, বনাই আছে। চ' সেইটো কাৰণে এটা একো প্ৰব্লেম নহ'ব লাগে ইন ফিউচাৰ মোক লাগিছে। আৰু এটা প্ৰব্লেম হৈ গ'ল আপোনালোকৰ, আমাৰ মানুহসকলে যদি বিজনেছ কৰে, বহুত এটা কৰি আছে, সেইসকল মানুহে প্ৰডাকশ্যন কৰি দিয়ে, কিন্তু সিহঁতে প্ৰমোশ্যন কৰিব নোৱাৰে। এটা কথা মনত থব, আজি যোনটো আজি 21st century হৈ গ'ল, দিছ ইজ এ ডিজিটেলাইজেশ্যন। দ্য ডাইনামিক্স অফ দ্য পিপল আৰ চেঞ্জিং ডে বাই ডে। আমাৰ যিসকল মানুহে আগতে অকল মানে চাই কিনে বস্তু গৈ কিনে কিনিছিলে, আজি সেই চব আজি প্ৰম' চাই কিনে মানুহৰ মাইণ্ড চেঞ্জ হয়। আজি য'ত দিখতা হে वो बिकता है, সেইটো কথা মনত থব। আজি মাৰ্কেটিং নকৰিলে, প্ৰমোশ্যন নকৰিলে বস্তু বিক্ৰী কৰা ইজ ভেৰি ডিফিকাল্ট। আজি কিয় আজি শ্বাহৰুখ খানে আজি হুণ্ডাই কিয় ইমান হেৰি কৰি আছে? আজি কোনোবাই চেম্পু আহিলে, আজি কৰীনা কাপুৰে লাক্সৰ কিয় এডভাৰটাইজ কৰি আছে? লাক্সে তো নিজে প্ৰডাকশ্যন কৰি কিনে বেছি দিব পাৰে। বিকজ সেই যেতিয়া কোনোবাই স্পনচাৰ কৰে, কোনোবাই এটা এক্টৰ আহি কিনে সেইটো যদি টিভিত আজি এড দেখায়, মানুহৰ চকুত আহে। আমি দেখিলে আমাৰ দিমাগত লাগি থাকো লাক্স। কেতিয়া চাবোন কিনিব গ'লে আমাৰ দিমাগত থাকো লাক্স। সেই লাক্স চাবোনটো কিনা যায়। আজি শ্বাহৰুখ খান ইমান ডাঙৰ ব্ৰেণ্ড হয়, শ্বাহৰুখ খানে গৈ কিনে আজি হুণ্ডাই গাড়ী আজি প্ৰমোট কৰি আছে, এডভাৰটাইজ কৰি কিনে আজি টিভিত চলাই আছে। তো আমি চাওঁ কিনে শ্বাহৰুখ খানে চলাইছে, তো সেই আমি দেখো। তো সেইটো য'ত দিখতা হে वो बिकता है। So it is very important to set up a marketing strategy. আপোনালোকে মাৰ্কেটিং ষ্ট্ৰেটেজি বনাব লাগিব। এনেকুৱা নহয় কি আপোনালোকে টিভিত এড দিব লাগিব, আপোনালোকে হোৰ্ডিংছ লগাব লাগিব, বেনাৰ লগাব লাগিব, আপোনালোকৰ লিফলেট হৈ গ'ল, পেম্পলেটছ হৈ গ'ল, পেম্পলেট ছপাই কিনে আপোনালোকে বিলাব পাৰিব। আপোনালোকে স্কিম আনক, যেতিয়া আপোনালোকে কিবা এটা প্ৰডাকশ্যন কৰিব, তাত স্কিম আনক। কিছুমান স্কিম কেনেকৈ আনিব? আপোনালোকে ধৰি লওক আজি যদি আপোনালোকে মছলা আপোনালোকে মেনুফেকচাৰিং কৰি আছে, আপোনাৰ দি বাই 2 পেকেট গেট 1 ফ্ৰী, মানুহ অভিয়াছলি আপোনাৰ তাত আহিব। তো সেনেকুৱা স্কিম, সেনেকুৱা নতুন ইনোভেটিভ স্কিম আপোনালোকে আনিব লাগিব। আৰু এটা প্ৰব্লেম হৈ গ'ল আইডিয়াছ টু ছাপোৰ্ট। আমাৰ অসমত আমাক মানুহে বহুত জলদি ডিমোটিভেট কৰি দিয়ে, সেইটো আমি দেখিছো। আজি যদি কোনোবাই যদি বিজনেছ কৰিবৰ কাৰণে আগবাঢ়ি আহে, সেই মানুহটোক ডিমোটিভেট কৰিবৰ কাৰণে ছাপোৰ্ট নিদিয়া মানুহ 10জন আহি যাব। সেই কি বিজনেছ কৰিছে, যদি ফেইল হৈ যাব, নচলিব বুলি কৈ দিয়ে, তো মানুহ অট'মেটিকলি ডিমোটিভেট হৈ যায়। তো সেইটো আপোনালোকে কেতিয়াও নাচাব। আপোনালোকে চেল্ফ ৰিলায়েণ্ট থাকক, আপোনালোকে নিজৰ যোনটো এইম হয় সেইটো কেতিয়াও চেক্ৰিফাইচ হ'ব নিদিব। লাইফ এটাই হয়, আপোনালোকে ট্ৰাই কৰক। এবাৰ আপোনালোকে ফেইল হোৱাৰ পাছত আপোনালোকে নাভাবিব কি মই ফেইল হৈ গ'লো। এভৰি ফেইলিয়াৰ হেজ এ ডিফাৰেণ্ট কাইণ্ড অফ লাৰ্নিংছ। আপোনালোকে যেতিয়া ফেইল হয়, সেইটো তাৰ আপোনাৰ কি শিকিলে সেইটো চাওক। চবতকে ডাঙৰ আজিকালি প্ৰজেক্ট হৈ গ'ল, আপোনালোকৰ ফাণ্ড আহি, আপোনালোকৰ আজি বিজনেছ মডেল আহি গ'ল, আপোনালোকৰ প্ৰডাক্ট আহি গ'ল, মেচিনাৰী আহি গ'ল, আপোনালোকৰ ফাণ্ডৰ আপোনালোকে গম পাই গ'ল কি ফাণ্ডো আহি গ'ল। ফাণ্ডটো আপুনি ল'বৰ কাৰণে লোনত যাব লাগে, আপোনাৰ বেংকত যাব লাগিব। কিন্তু বেংকৰ পৰা ফাণ্ড কেনেকৈ ল'ম আমি? সেইটো কাৰণে আমাৰ প্ৰজেক্ট ৰিপৰ্ট লাগে। তো এই প্ৰজেক্ট ৰিপৰ্টটো বনাব নোৱাৰে আমাৰ মানুহে বহুতে। চ' দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট। আজি ইমান স্কিম থকা অৱস্থাতো আজি আমি বেংকৰ পৰা লোন ল'ব পৰা নাই। কিয় পৰা নাই? কাৰণ আমাৰ প্ৰজেক্ট ৰিপৰ্ট বনাব পৰা নাই মানুহে। চ' দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট। আজি বেংকে লোন দি আছে, চৰকাৰে লোন দি আছে, কিন্তু প্ৰজেক্ট ৰিপৰ্টটো নাই। আমাৰ মানুহে প্ৰজেক্ট ৰিপৰ্ট বনাব নোৱাৰে। সেই প্ৰজেক্ট ৰিপৰ্টটোৰ কাৰণে মই হেল্প কৰিব পাৰিম, যদি কোনোবা কাৰোবাক যদি লাগে, আই কেন গাইড ইউ। মোৰ কিছুমান ৰিপৰ্ট আছে, সেইখিনি মই বনাই থৈছো, মই শ্বেয়াৰ কৰিব পাৰো। সেইটো একো প্ৰব্লেম নাই। সেই প্ৰজেক্ট ৰিপৰ্টটো বনাব লাগিব। প্ৰজেক্ট ৰিপৰ্টত আপোনাৰ কি বিজনেছ কৰি আছে, আপোনালোকৰ কিমান ইনভেষ্টমেণ্ট হৈ আছে, কোনটো আপুনি টাৰ্গেট কাষ্টমাৰ হয়, কোনটো চিটিজত বিক্ৰী কৰিব, কোনটো ষ্টেটত বিক্ৰী কৰিব, আফটাৰ 1 year আপোনালোকৰ কোম্পানীটো কোনটো ষ্টেজত থাকিব, আপোনাৰ ব্ৰেক ইভেন পইণ্ট কেতিয়া থাকিব, মানে আপোনাৰ 10 লাখ টকা যদি ইনভেষ্ট কৰিলে 10 লাখ টকাটো কোনটো বছৰত আহিব। তো সেনেকুৱা এটা প্ৰপাৰ প্ৰজেক্ট ডিটেইলছ এটা থাকে। সেই প্ৰজেক্ট ৰিপৰ্টটো বনোৱা বহুত ইম্পৰ্টেণ্ট। আৰু আজিকালি আমাৰ অসমত কি হ'ল, আজি ভাবি লওক, আজি মাষ্টাৰ্ড অইলৰ মই আজি মেনুফেকচাৰিং প্লাণ্ট এটা খুলিলো, কিন্তু মাষ্টাৰ্ড অইলটো মেনুফেকচাৰিং কৰিবৰ কাৰণে টেকনিকেল মানুহ এজন লাগে। তো সেই হিউমেন ৰিচোৰ্চৰ এটা প্ৰব্লেম আহি যায় গাঁও এৰিয়াত। আমি সেই আজি মাষ্টাৰ্ড অইল যেতিয়া মেনুফেকচাৰিং কৰো, আমি বাহিৰৰ পৰা আমি টেকনিকেল মানুহ আনিব লাগে। তো সেই হিউমেন ৰিচোৰ্চৰ অলপ প্ৰব্লেম হৈ আছে। সেই চব প্ৰব্লেম চৰ্ট আউট কৰিবৰ কাৰণে আমি নিজৰ ল'ৰা ছোৱালীবিলাকক আমি ট্ৰেইনিং দিব লাগিব। বাহিৰৰ পৰা যিবিলাক আহে সিহঁতক লৈ কিনে আমি চেমিনাৰ পাতিব লাগিব, চ' ডেট আমাৰ ল'ৰা ছোৱালীসকল শিকিব, আমাৰ গাইডেন্স পাব। তো এইটো মষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল। লেটছ কাম টু দ্য মেইন পইণ্ট, যোনটো আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট। এইবিলাক গভৰ্ণমেণ্ট স্কিম হয়, যোনটো মই কৈছিলো। প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন স্কিম, এইটো 5 কোটিলৈকে আপোনাৰ 5 কৰোৰলৈকে আপোনালোকৰ লোন দি আছে। এটা মই 2টা বা 3টা মই এষ্টাব্লিছ কৰিম নিজৰ ফেক্টৰী অসমত। মই ইয়াৰ থ্ৰুদি মই লোন ল'বৰ কাৰণে ট্ৰাই কৰি আছো। মই অলৰেডি ডকুমেণ্টেশ্যন চব ৰেডি কৰি দিছো। আপোনালোকে ইয়াৰ থ্ৰুদি ল'ব পাৰে। ষ্টাৰ্টআপ ইণ্ডিয়া বুলি এটা স্কিম আছে, এইটো থ্ৰুদি আপোনালোকে ল'ব পাৰে। এইটো বহুত ভাল। শিশু মুদ্ৰা স্কিম, এইটো আপোনালোকৰ যেতিয়া কম ইনভেষ্টমেণ্ট হয়, কিছুমানে সৰু সুৰা বিজনেছ কৰিব বিচাৰি আছে, কিছুমানে ৰিটেইল চেইন হৈ গ'ল, কিছুমানে আপোনালোকৰ যেনেকুৱা চেনিটাৰী বিজনেছ হৈ গ'ল, আপোনালোকৰ বুক মেনুফেকচাৰিং বিজনেছ হৈ গ'ল, সৰু সুৰা যিসকলে বিজনেছ কৰিব বিচাৰি আছে, শিশু মুদ্ৰা স্কিমত যাব পাৰে। এইটো ফটককে লোনটোও পায় আৰু 5 লাখ 6 লাখ আৰামছে পাই যায়।
ক্ৰেডিট লিংক সাবসিডি স্কিম এইটো এটা আৰু এটা স্কিম হয়, এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। তো এই সব স্কিমৰ নাম হয় যোনখিনি গভৰ্ণমেণ্টে এতিয়া পইচা দি আছে। খালি আপোনালোকৰ সবতকৈ ডাঙৰ পইণ্ট হ'ল আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো ক্লিয়াৰ হ'ব লাগিব। So you have to make a project report systematically. আপোনাৰ প্ৰজেক্টটো কি হয়, আপোনাৰ কি প্ৰডাক্ট হয়, কোম্পানীৰ নাম কি হয়, কোন ডাইৰেক্টৰ হয়, আপুনি অকলে কৰি আছে না পাৰ্টনাৰশ্বিপত কৰি আছে, আপোনালোকৰ ইনভেষ্টমেণ্ট কিমান হয়, মেচিনাৰী ক'ৰ পৰা কিনি আনিব, এই গোটেই ডিটেইলছখিনি দিব আপোনালোকে, তেতিয়াহে আপোনালোকে বেংকে লোন দিব। Now let's come to the main topic and the last topic. তো এই গোটেইখিনি ক'লো, এতিয়া মই সামাৰাইজ কৰি দিওঁ আপোনালোকক কি এটা কোম্পানী ষ্টাৰ্ট কৰিবৰ কাৰণে আমাক কি কি কৰিব লাগে। এটা কোম্পানী ষ্টাৰ্ট কৰিবৰ কাৰণে সবতকৈ ফাৰ্ষ্ট থিং হৈ গ'ল আপোনালোকৰ মাৰ্কেট ইনভেষ্টিগেশ্যন। আজি আপুনি তিনিচুকীয়াত আছে, তিনিচুকীয়াত আপোনালোকে চোৱা কি তিনিচুকীয়াত কি প্ৰডাক্ট আপোনালোকে মানুহে বেছি ইউজ কৰে। এনেকুৱা প্ৰডাক্ট আপোনালোকে মেনুফেকচাৰিং কোম্পানী এটা ষ্টাৰ্ট কৰক যোনটো মানুহ ডেইলি ইউজ কৰি আছে। বেছি ইউনিক নাযাব, কাৰণ বেছি ইউনিক গ'লে সেইটো বিজনেছটো লছ হোৱা বহুত চান্সেছ থাকে। এটলিষ্ট আপোনালোকে যোনখিনি ফাষ্ট মুভিং প্ৰডাক্ট হয়, যোনখিনি ডেইলি ইউজ হৈ থাকে, সেই সব প্ৰডাক্ট যদি আপোনালোকে ষ্টাৰ্ট কৰে আপুনি লছত নাযাব, এটলিষ্ট আপুনি ব্ৰেক ইভেনত থাকিব বা আপুনি প্ৰফিটত থাকিবই। তো এই মাৰ্কেট ইনভেষ্টিগেশ্যনখিনি কৰক, কি প্ৰডাক্ট ল'ব, তাৰপিছত আপুনি ক'ত বেচিব প্ৰডাক্টটো, চাৰ্চ দ্য হাই ডিমাণ্ড প্ৰডাক্ট। এই হাই ডিমাণ্ড প্ৰডাক্ট মানে যোনখিনি মাৰ্কেটত আছে সেইখিনি চোৱা, কিন্তু কোনটো ডিমাণ্ড ডেইলি ইউজ হৈ আছে আৰু ইয়াৰ ডিমাণ্ডটো কেনেকুৱা আছে। তাৰপাছত আপুনি যদি প্ৰডাক্ট পাই গ'ল, আপুনি গোটেই মাৰ্কেট ৰিচাৰ্চটো কৰি ল'লে, তাৰপিছত কোম্পানী নেম ভাবক, আপুনি কি কোম্পানী খুলিব। আপুনি কোম্পানী খুলিলে গগৈ এণ্টাৰপ্ৰাইজ খুলিব পাৰে নিজৰ নাম দি, আপুনি খুলিব পাৰে তিনিচুকীয়া ধৰি লওক তিনিচুকীয়া মাইক্ৰ' এণ্টাৰপ্ৰাইজ খুলিব পাৰে, বা আপোনালোকে খুলিব পাৰে যদি অৰ্গেনিক ফাৰ্মিং আছে তো অৰ্গেনিক আছাম অৰ্গেনিক ভেলি খুলিব পাৰে। তো সেনেকুৱা নাম ডিচাইড কৰক, ৰেজিষ্টাৰ কৰক। ৰেজিষ্টাৰ নিজেও কৰিব পাৰি, নিজে কৰিবলৈ হ'লে আপোনাৰ এৰাউণ্ড 4,000-5,000 খৰচা হয়, বা বহুত ডিফিকাল্ট হয়, বহুতখিনি কাম কৰিব লাগে। আপোনালোকে CA এটাক ধৰক, CA যদি ডিটেইলছ লাগে আই কেন গিভ ইউ ডেট অলছ। CA যদি আপুনি এজন লয়, CA আপোনাৰ 10,000-12,000 টকা ল'ব, বা গোটেইখিনি কাম কৰি কিনে দি দিব A to Z। আপুনি কোম্পানী নাম ডিচাইড কৰিলে, ৰেজিষ্টাৰ কৰিলে, তাৰ পাছত আপুনি বিজনেছ প্লান বনাওক। আপুনি লগতে আপুনি খালি কোম্পানীটো ৰেজিষ্টাৰহে কৰিছে, আপোনালোকে এটা কোম্পানীত অহা নাই, কোম্পানী হৈ গ'ল আপোনাৰ ৰেজিষ্টাৰ হৈ গ'ল, কিন্তু আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰা নাই। বিজনেছ ষ্টাৰ্ট কৰাৰ আগতে আপুনি বিজনেছ প্লান বনাওক। কি আপুনি যদি মাষ্টাৰ্ড অইল, মই মাষ্টাৰ্ড অইলৰ এক্সাম্পল দি দিছোঁ, আপোনালোকে যদি মাষ্টাৰ্ড অইল যদি মেনুফেকচাৰিং কৰিব আছে, আমাৰ মাষ্টাৰ্ড অইল আমি চবেই খাওঁ অসমত, নট অনলি অসম, গোটেই ইণ্ডিয়াত আমি মাষ্টাৰ্ড অইল খাওঁ, বাট আমি ফাৰ্ষ্ট মাৰ্কেট আমি তিনিচুকীয়া ল'ব লাগিব। তো তিনিচুকীয়াত কি অকল মানুহে আমাৰ প্ৰডাক্টটো কিনিব। মাষ্টাৰ্ড অইল এতিয়া চাওঁ আমি বহুত মানুহ আছে, ফৰ্চুন আছে, ধাৰা আছে, এই সব কোম্পানীয়ে মাষ্টাৰ্ড অইল বনাই আছে। তো আমাৰটো প্ৰডাক্ট কিয় খাব, আমি লোকেল হয়, আমি লোকেল মানুহক আমি আমাৰ যোনকেইটা দোকানদাৰী হয়, যোনকেইটা গ্ৰচাৰী শ্বপ হয়, সিহঁতক গৈ কিনে টাৰ্গেট কৰোঁ কি আমাৰটো বেচিব লাগিব, আমি 2 পইচা বেছি প্ৰফিট দি দিম আপোনাক। আমি ভালকে আমি প্ৰডাকশ্যন কৰি কিনে, কাৰণ আমি সেম জায়গাত প্ৰডাকশ্যন কৰি আছো, সেম জায়গাত বেছি আছো, তো আমাৰ ট্ৰান্সপৰ্টেশ্যন কষ্ট বাচি আছে। তো আমি আজি যদি ধাৰা যদি ফৰ্চুনৰ যদি আমি মাষ্টাৰ্ড অইল কিনিব যাওঁ, আজি 100 টকা 120 টকা ল'লে, আমি এইটো 95 ৰুপিছত দিয়ক অলপ দামত। আমি গাঁও এৰিয়া কেইটাক ধৰক, আজি ডাঙৰ ডাঙৰ টিঙত খোলা মাষ্টাৰ্ড অইল বিক্ৰী হয়, বহুত গাঁও এৰিয়া হৈ গ'ল, বহুত বাগান এৰিয়া হৈ গ'ল, এই চবত খোলা বিক্ৰী হয়, সেই সব এৰিয়াত ধৰক। তো সেনেকুৱা আপুনি বিজনেছ প্লান এটা বনাওক, আপোনালোকৰ ভিজন বনাওক, কি আপোনাৰ 1 বছৰত আপুনি কোনকেইটা আপুনি মাৰ্কেট ল'ব। 1 বছৰ পাছত আপুনি তিনিচুকীয়াৰ পৰা ওলাই কিনে ক'ত যাব, অৰুণাচল যাব, শদিয়া যাব, মাৰ্ঘেৰিটা যাব, নে ডিব্ৰুগড় আহিব। সেনেকুৱা লাহে লাহে আপুনি ভিজনটো ডেভেলপ কৰক নিজৰ, তাৰপিছত ষ্ট্ৰেটেজি এটা ডেভেলপ কৰক। আপুনি নহয় এটা আমি ইমানখিনি প্ৰডাকশ্যন কৰি আছো, আমাক আৰু প্ৰডাকশ্যন লাগে, তো আৰু মেচিনাৰী ক'ৰ পৰা আনিম, ক'ত প্লান্ট বহাম। আমি এটা আকৌ এতিয়া আপোনালোকে 4-5জন মিলি কিনে আপুনি প্ৰডাকশ্যন কি আৰু নহয়, আৰু 10জন আমাক এমপ্লয় লাগে, আমাক ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে গাড়ী চলাবৰ কাৰণে মানুহ এজন লাগে, গাড়ী এটা কিনক, গাড়ী দি ট্ৰান্সপৰ্ট কৰিব। আমাক মাৰ্কেটিং কৰিবৰ কাৰণে মানুহ এজন লাগে, মাৰ্কেটিঙৰ কাৰণে গোটেই এজন মাৰ্কেটিঙৰ চাই লওক, কোনোবাই চেলছ চাই লওক, কোনোবাই দোকান গৈ কিনে প্ৰজেক্টটো হেৰি আপোনালোকৰ অৰ্ডাৰখিনি লৈ আহক, কোনোবাই যাব কি গোটেই গাঁৱৰ গোটেই ডিষ্ট্ৰিক্টৰ দোকানকেইটাত গৈ কিনে আপোনালোকৰ অৰ্ডাৰখিনি আনক, অৰ্ডাৰখিনি আনি কিনে এটা গাঁৱত আপুনি এটা গাড়ীত লোড কৰি কিনে গোটেই ডিষ্ট্ৰিক্টত আপোনাৰ ডিষ্ট্ৰিবিউট কৰক। সেনেকুৱা ষ্ট্ৰেটেজি এটা বনাওক। লুক ফৰ ফাণ্ডছ, এটা ধৰি লওক আপোনালোকৰ গোটেই বস্তুখিনি বনি গ'ল, গোটেই অন পেপাৰ আপুনি লৈ আহিলে, তাৰপিছত ফাণ্ডছ এইটো মাষ্টাৰ অইলটো আপোনালোকক প্ৰডিউচ কৰিবৰ কাৰণে, প্লান বহাবৰ কাৰণে মিনিমাম আপোনাৰ 20 লাখ টকা লাগে। এই 20 লাখ টকা ক'ৰ পৰা আহিব, আপোনালোকৰতো 5 লাখ টকা ইনভেষ্টমেণ্ট কৰিব পাৰে, বাট বাকী 15 লাখ টকা কোনে কৰিব। এই প্ৰজেক্ট ৰিপৰ্টটো বনাই কিনে বেংকত যাব, বেংকত যদি নাপায় তেনেহ'লে আপুনি ইনভেষ্টাৰ বনাওক, কোনোবাই ধনী মানুহ আছে নেকি, কোনোবাই পইচা থকা মানুহ আছে নেকি, সিহঁতক গৈ কিনে আপোনালোকে প্ৰজেক্টটো বুজাওক। যদি সেনেকা যদি মানুহ যদি থাকে, আজিকালি বাহিৰত সেনেকুৱাই চলি আছে চব। আজিকালি মই আপোনাক কৈছো চব ইনভেষ্টাৰে চলি আছে। আজি সোমাই আছে, আজি সেনেকুৱা দিছ 21st century ইজ ষ্টাৰ্টআপ কোম্পানী, দিছ ইজ এ century of startup। আজি যদি আপোনালোকে বাহিৰত যদি ওলাই, আজি অসমৰ বাহিৰত যদি ওলাই, যিমান ডাঙৰ ডাঙৰ ইউনিকৰ্ণ কোম্পানীজ আছে না, ইউনিকৰ্ণ কোম্পানীজ কি কোনবিলাক হয়, যিবিলাক কোম্পানী 1 বিলিয়নৰ মাৰ্কেট ভেলু আছে, যা 7,000 ভেলু আছে, that companies are unicorn company। আজি মই আপোনালোকক জেক মা যোনটো সেই চাইনাৰ মানুহজনক যোনটো মই সাকসেছ ষ্টৰি ক'লো, ওৱান অফ দ্য ৰিচেষ্ট মেন যে, আজি আপোনালোকে জানেনে ফ্লিপকাৰ্টত তেখেতৰ ইনভেষ্টমেণ্ট হোৱা আছে, আজি বাইজু বুলি কোম্পানী এটা আছে, তেখেতৰ ইনভেষ্টমেণ্ট হোৱা আছে। আজি আপোনালোকক আমি হেৰি ইউজ কৰোঁ, পেটিএম ইনভেষ্ট কৰোঁ, পেটিএমত তেখেতৰ ইনভেষ্টমেণ্ট হোৱা আছে। তো আজিকালি যিসকল মানুহৰ পইচা আছে, সিহঁতে কি কৰে, সিহঁতে ইনভেষ্ট কৰে। আজি ধৰি লওক মোৰ তাত 100 টকা আছে, এনেই পৰি আছে বেংকত, তো মই সেই 100 টকাটো কি হয় 10 টকা কৰি 10 ভাগ কৰি দিলোঁ, আৰু মই বিজনেছত মই স্পেণ্ড কৰি দিলোঁ। আজি যদি ভাল কিছুমানে মোৰ তাত বিজনেছ লৈ আহিলে, মই স্পেণ্ড কৰি দিলোঁ। মোৰ এটাই এম থাকে, ইনভেষ্টৰৰ এটাই এম থাকে, সেই 10টা বিজনেছত যোনটো ইনভেষ্ট কৰিলোঁ তাৰ পৰা অকল 2টা চলি যাওক।
সেই দুটা যদি চলি যায় ন তাৰ সেই 100 টকাটো গৈ কিনে 500 টকা হৈ যায় সো দিস ইজ দ্য মাৰ্কেট কণ্ডিশ্যন অফ টুডেজ টাইম আজি যদি চাওঁ কোনোবাই আজি কিমান কোম্পানী আছে আন একাডেমি বুলি কোম্পানী এটা আছে সুইগি হৈ গ'ল সুইগি কাৰ ইনভেষ্টমেণ্ট আছে বাহিৰৰ চাইনাৰ ইনভেষ্টমেণ্ট আছে আজি জমেটো হৈ গ'ল সুইগি হৈ গ'ল এই সব কোম্পানী বাহিৰৰ পৰা ইনভেষ্টমেণ্ট আনে সিহঁতে কি কৰে আগতে নিজৰ বিজনেছ প্লান বনায় বিজনেছ প্লান বনাই কিনে 2-3 মাহ মান 1 বছৰ মান চলাই তাৰপিছত কোম্পানীক দেখায় কি নহয় আমাৰ বিজনেছটো এনেকা গ্ৰো কৰিব আমাৰ মাৰ্কেটটো এনেকুৱা হ'ব 5 বছৰৰ পাছত আমি গোটেই ইণ্ডিয়া মাৰ্কেটটো লৈ লওঁ সো দিস ইজ দ্য ষ্ট্ৰেটেজি দিস ইজ দ্য প্ৰজেক্ট ৰিপৰ্ট সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকক বনাব লাগিব সেই ফাইনেন্সিয়েল এনালাইচিছখিনি আপোনালোকক কৰিব লাগিব ফান্ডিং বিচাৰিব লাগিব ইয়েছ আমাৰ ৰুৰাল এণ্টাৰপ্ৰিনাৰশ্বিপ ৰুৰাল এমএছএমইত আমাৰ এইটো অলপ ডিফিকাল্ট হৈ যায় কিন্তু আপোনালোকে গাঁৱতো পাব সেনেকুৱা মানুহ পাব যদি ভাল বিজনেছ প্লান হয় যদি আপোনালোকে গাঁৱতো যায় আপোনালোকৰ নিশ্চয় মানুহ হয়তো কিন্তু সেই মানুহে যেতিয়া যোনে ইনভেষ্ট কৰে তেতিয়া আপোনাৰ পইচা নাই সেই আপোনাৰ পইচা লগা নাই সেই ইনভেষ্টৰে ক'ব মোক পাৰ্চেণ্টেজ লাগিব তেতিয়া আপুনি পাৰ্চেণ্টেজ দি দিয়ক আপুনি বেলেগৰ পইচাত আপুনি বিজনেছ চলাই আছে পাৰ্চেণ্টেজ দি দিয়ক লছ হ'লে সেই মানুহজনৰ লছ হ'ব কিন্তু আপুনি অবভিয়াছলি আপোনালোকে কাম কৰি কিনে আপোনালোকে প্ৰফিট জেনেৰেট কৰিব বিচাৰিব ন কাৰণ আপোনালোকে ডেভেলপ কৰিব বিচাৰিছে নিজকে নিজে সো দিস ইজ দ্য মেইন থিং আজিকালি সব বস্তু ফান্ডিং হৈ গৈছে সব বস্তুত আজিকালি ইনভেষ্টৰ সোমাই আছে দ্য অনলি পইণ্ট ইজ ইউ হেভ টু মেক ইট আপোনালোকে এটা বহুত ভাল প্ৰজেক্ট বনাব লাগিব যোনটো ফিউচাৰত ডিমাণ্ড আছে সেইটো দেখাব লাগিব অন পেপাৰ দেন অনলি উইল গেট সাকসেছ ফৰ লাইক অফ গেটিং এনি ইনভেষ্টৰ নাও প্ৰজেক্ট ৰিপৰ্ট আৰু এনালাইচিছ যোনটো মই ক'লো হায়াৰ সাম টেকনিকেল পাৰ্সন যেতিয়া আপোনালোকে কোম্পানী সব হৈ গ'ল আপোনালোকে ইনভেষ্টিগেশ্যন কৰিলে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে বিজনেছ প্লান বনালে ষ্ট্ৰেটেজি হৈ গ'ল ফাইণ্ড হৈ গ'ল আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট এনালাইচিছ বনালে কিন্তু যে আপোনালোকৰ যোনটো প্ৰডাক্টটো এটা আপুনি কি আমি মাষ্টাৰ্ড অইল বনাবৰ কাৰণে টেকনিকেল মানুহ দুজন মান লাগিব সেইটো মষ্ট ইম্পৰ্টেণ্ট কাৰণ কোৱালিটিৰ লগত আপোনালোকে কম্প্ৰমাইজ নকৰিব বিকজ কোৱালিটি যেতিয়া ভাল থাকিব তেতিয়াহে আপোনাৰ গোটেই বিজনেছটো আপোনালোকে চলিব আগলৈ আগবাঢ়িব সো এইখিনি হৈ গ'ল আজি বহুত টাইম লৈ ল'লো আপোনালোকৰ 1 ঘণ্টা প্ৰায় হৈ গ'ল তো এইখিনি হৈ গ'ল আজি আমাৰ যোনখিনি একচুয়ালি এইখিনি যদি আৰু যদি ডিপলি আৰু যদি ইন ডেপথ যদি বুজাব গ'লে এটলিষ্ট মোক 3 ঘণ্টা লাগিব কিন্তু মই বহুত ব্ৰিফ বুজালো দেয়াৰ আৰ লট অফ থিং দ্যাট আই হ্যাভ টু সে কিন্তু এটা টাইম হিমান নাই এটা যিসকল মানুহৰ ডাউটছ আছে সেইখিনিও মোক সুধিব পাৰে বা মেছেজ কৰিব পাৰে আমি এইখিনি ক্লিয়াৰ কৰিম আৰু জিতেন দাও চাগে আমাৰ লগত আছে জিতেন দা কি আৰু ইয়াৰ ওপৰত কিবা ভিউ পইণ্ট আছে যদি আমি জানিব বিচাৰো ইয়াতে মোৰ নিজৰ প্ৰেজেন্টেশনটো আশা কৰিছো আপোনালোকক ভাল লাগিছে হয় হয় ৰাজীৱ এক্সেলেন্ট সেমিনাৰ বঢ়িয়া লাগিলে বৰ ধুনীয়াকে বুজাইছা আৰু মোৰ বিশ্বাস যে অসমৰ যিখিনি চাই আছে ফেচবুক লাইভ আজি হৈছে বা জুম মিটিংত হৈছে গতিকে জুম মিটিং আৰু ফেচবুক লাইভত যিসকলে চাই আছে নিশ্চয় ইয়াৰ পৰা বহুত উপকৃত হ'ব এটা অত্যন্ত সুন্দৰ প্ৰগ্ৰাম গতিকে ইয়াৰ পৰা আমি নিশ্চিত যে যথেষ্ট সংখ্যক যুৱক যুৱতী উপকৃত হ'ব আমি এটা কাম কৰিম মই ইয়াত সুৰজো আছে সুৰজক কম যে ৰাজীৱক লৈ পেলাই এটা হোৱাটছএপ গ্ৰুপ বনাব লাগে যি কেৱল স্মল স্কেল ইণ্ডাষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিৰ ওপৰত তেওঁৰ যিবিলাক নলেজ সেইবিলাক দি থাকিব প্লাছ তাৰ কোনোবাই যদি বনাব বিচাৰে প্ৰজেক্ট ৰিপৰ্ট বনোৱাৰ পৰা আৰম্ভ কৰি যিখিনি খৰচ আছে ৰাজীৱক দি দিব ৰাজীৱে প্ৰজেক্ট ৰিপৰ্টবিলাক বনাই অসমৰ ল'ৰাবিলাকক ছাপোৰ্ট দিব আৰু আমি যে আছো লোনবিলাক লোনবিলাকৰ কাৰণে বেংকৰ লগত কথা পতা বা কৰবাৰ লগত কথা পতা সেইখিনি আমি নিশ্চয় আগবাঢ়িম আমি ইতিমধ্যে কেইবাটা বেংকৰ কথা পাতিছো সেইকাৰণে পৰৱৰ্তী লকডাউন খোলাৰ লগে লগে আমি কেইবাটা বেংকৰ কথা পাতিম আৰু বেংকবিলাকৰ লগত আমি আলোচনা কৰি লোনবিলাক দিয়াৰ ক্ষেত্ৰত আমি সহযোগ কৰিম গতিকে আজিৰ প্ৰগ্ৰামটোত মানে মই যথেষ্ট সুখী এইকাৰণে যে আজিৰ এই মানে আলোচনাখনৰ যোগেদি অসমৰ বহু ল'ৰা উপকৃত হ'ব থেংক ইউ সো মাচ ৰাজীৱ থেংক ইউ হয় 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 আৰু ইয়াতে আৰু এটা কথা ক'ব বিচাৰো যে যিহেতু জিতেন দাই কৈছে কি জিতেন দা এটা অসমত বহুত মানে লোকপ্ৰিয় ফেচ মানে সবে মানুহ জিতেন দা যেতিয়া মিডিয়াত আহে বহুত মানুহে ফলো কৰে তো আমি আমাৰ অসম ভাৰতী থ্ৰুদি যিকোনো ল'ৰা ছোৱালী আজি অসম গভৰ্ণমেণ্টে ইমান স্কিমৰ কথা কৈ আছে কি আমি এই ফালনা স্কিম আনিলো আমি সেইটো স্কিম আনিছো আত্মনিৰ্ভৰ হৈ গ'ল আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আনিম আমি আমাৰ ল'ৰা ছোৱালীক হেল্প কৰিম এতিয়া দিছ ইজ দ্য ৰাইট টাইম যদি আপোনালোকে এতিয়া যদি বিজনেছ যদি কৰিব বিচাৰিছে আপোনালোকে ওলাই আহক আৰু যদি গভৰ্ণমেণ্টে যদি হেল্প নকৰে জিতেন দা আছে অসম ভাৰতী আছে মনোৰম দা আছে পুৰা জিতেন দাই পুৰা ভালকে ধৰিব পাৰিব গভৰ্ণমেণ্টক তেতিয়া কিন্তু আপোনালোকে ওলাই নাহিলে জিতেন দা কাৰ কাৰণে ফাইট কৰিব অসম ভাৰতী কাৰ কাৰণে ফাইট কৰিব দিছ ইজ দ্য ৰাইট টাইম আপোনাক সকলোকে কৈছো আপোনালোকে ওলাই আহক কাৰণ এইটো বিজনেছ যদি আপোনালোকে নকৰো মই কিছুমানহে ক'লো আপোনালোকক 5টা 6টা খালি মই আপোনালোকক কোম্পানী ক'লো কি এইখিনি বিজনেছ আপুনি কৰিব পাৰে আপোনাৰ এনেকুৱা 100টা বিজনেছ আছে মই আপোনালোকক লিষ্ট পঠিয়াব পাৰো আপোনালোকে কৰিব পাৰে আৰু মাৰ্কেটত বহুত ডাঙৰ ডিমাণ্ড এটা ক্ৰিয়েট হ'ব আৰু আমাৰ অসম ভাৰতীৰ লগত আপোনালোকো আগবাঢ়ি আহিব পাৰিব থেংক ইউ হয় এতিয়া হয় এতিয়া আপোনালোকক কাৰোবাৰ কিবা সুধিব পাৰিব হয় কওক শুনি আছো